चक्षुरुन्मिलितं येन तस्मै श्रीगुरवे नमः। श्रीचैतन्यमनुभीष्टं स्थापितं येन भूतले स्वयं रूप कदा मह्यं ददाति सापदान्तिकं वन्दे अहं श्रीगुरुं श्रीयुतपादकमलं श्रीगुरुं वैष्णवांश श्रीरूपसाग्रजातं सहगण रघुनाथान्वितं तं सजीवं साद्वैतं सावधूतं परिजनसहितं कृष्ण चैतन्य श्रीराधा सहगण ललिता श्री विशाखान्वितांश नमो ओं विष्णुपदाय कृष्णप्रेष्ठाय भूतले श्रीमती भक्ति वेदांत स्वामिन् इति नामिने नमस्ते सरस्वती देवी गौरवाणी निर्विशेष। जय श्री कृष्ण। हरे कृष्ण हरे राम 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 ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। नमो ओं विष्णुपदाय कृष्णपृष्ठाय भूतले श्रीमती जय पताका स्वामिन् इति नामिने नमो आचार्यपदाय निताय कृपाप्रदायिने गौरकथा धामोदाय नगरग्राम हरि ओम तत्सत्। লাগে নেকি? আচ্ছা মই তেতিয়াহ'লে আকৌ ইণ্ট্ৰডাকশ্যন দিব লাগিব যিবিলাক মোৰ লগত আহিছে নতুন। নহ'ব এইটো বন্ধ কৰি দিয়া নহ'ব অলপমান। থাক দে ফ্ৰেমত আছে নে তেওঁক দি দিয়া, যি ইণ্ট্ৰডাকশ্যন তেওঁক দি দিয়া, ফ্ৰেমত তেওঁক দি দিয়া। আজি আমাৰ খুব সৌভাগ্য অসমীয়াতে কওঁ মই ফুটা অসমীয়া আজি আমাৰ খুব সৌভাগ্য যে আমাৰ অতীত প্ৰিয় প্ৰভুৰ People have come back whom you asked for. Oh yeah, okay, that's fine. আজি আমাৰ মাজত আহিছে আৰু মাতাজীও আহিছে লগত। মাতাজী বিখ্যাত হেৰি প্ৰভুৰ নাম কি আছিল আপোনাৰ দেউতাৰ নাম? Rajkumar Singh. ৰাজকুমাৰ। Prabhu actually presently Holy University your director our most senior bhakta প্ৰথমবাৰ যেতিয়া প্ৰভুক লগ পাইছিলোঁ তেতিয়া মই ভাবিছিলোঁ তেওঁৰ এজটো বহুত কম আছে। এতিয়া বুঢ়া হৈ গৈছোঁ এইটো কৈ দিছে। এতিয়াও মই যেতিয়া প্ৰথমবাৰ লগ ধৰিছোঁ তেতিয়া মই কৈছোঁ প্ৰভু আপোনাৰ আপুনি কোনটো বাৰু তেওঁ 54 আছিলে তেতিয়া। She was looking like maybe 30 something like you are. বহুত মনত আছে এতিয়া আমাৰ সপোনত যাও প্ৰভু আৰু আপুনি সবে জানে তো বহুত জানে তো কটন ইউনিভাৰ্চিটি তেওঁৰ ৰিটায়াৰ্ড প্ৰফেসৰ ফিজিক্সৰ আৰু আমাৰ ইস্কন গুৱাহাটীৰ ভক্তিৰ আমাৰ ক'ব গ'লে আমাৰ সব এভৰিৱেৰ সবৰ আমি বহুত দেখা পাওঁ। হি ইজ লাইক আৱাৰ গাইডিং ইউ কেন সে এজন ভক্ত সিনিয়ৰ ডিভোটি বিশেষকৈ আমাক বহুত মৰম কৰে প্ৰভুৱে। আৰু এটা কথা হ'ল তেওঁৰ আমাৰ যিটো ভাষা আছে বিষ্ণুপ্ৰিয় মণিপুৰ কথা কিবা কিবা আকৰ্ষণ আছে কিয় বিশেষ কৰি ভূপেশ্বৰ সাধু ঠাকুৰ এজন আমাৰ মহাপুৰুষ আছিলে তেওঁৰ প্ৰতি বহুত এটা কিবা আছে তেওঁৰ প্ৰভুৰ আকৰ্ষণ আছে। যা হওক মই ইমান প্ৰথমেতো মই কোৱালিফাইড নহয় প্ৰভুৰ তেনেকৈ সাগৰৰ বা এজন সূৰ্যৰ দিয়াই কিমান ক'ব পাৰোঁ একদম চেট দেট মাছ কিন্তু এইটো ক'ব পাৰোঁ কি মই মই হৃদয়ৰ পৰা মই প্ৰভুক ধন্যবাদ দিব বিচাৰোঁ কিয় মানে মই ফাদাৰ ইন লৰ আজি যিটো পুণ্যতিথি আছে সেইটো দিনত ৰাজকুমাৰ সিনহা তেওঁৰ উপলক্ষত প্ৰভু আহিছে ইয়াতে আজি এইটো আমাৰ বহুত সৌভাগ্য। মই চবক অনুৰোধ কৰিছোঁ যোনজন আছে তাতে এটলিষ্ট আধা ঘণ্টা 1 ঘণ্টা যি আছে
ভালকৈ শুনিবা প্ৰভুৰ পৰা ডেফিনেটলি এইটো এটা ডেফিনেটলি এইটো চবৰ কাৰণে এটা চেঞ্জিং লাইফ চেঞ্জিং এটা এক্সপিৰিয়েঞ্চ হ'ব এইটো মই পাৰোঁ আৰু মাতাজীৰ লগত ধন্যবাদ দিছোঁ আৰু তেওঁৰ লগত চবৰ লগত ধন্যবাদ দিছোঁ ইয়াতে আমাৰ অলৰেডি ভক্ত আহিছে চবে আমি নৈটো আছে চবে আমি হৰে কৃষ্ণ মহামন্ত্ৰৰ প্ৰভু আৰু মাতাজীৰ স্বাগতৰ কাৰণে আমি কৰিম Hare Krishna, Krishna Krishna, Hare Hare, Hare Rama, Rama Rama, Hare Hare. Jai 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 Jai. Thank you very much. Hare Krishna. মানে মানুহক ভাল পালে এনেকৈ ভুল কথা কৈ দিয়া হয় তো মোক ভাল পাই কাৰণে অলপ বেছিকৈ ভুলকৈ কৈ দিছে তো আপোনালোক চববোৰ মাইনাছ কৰি দিব এনিৱেজ তো আপোনালোক সকলো মোৰ পৰিচিত বিশেষকৈ এইখন ঘৰ মোৰ আপোন ঘৰ এইখন ঘৰত মই বহু বছৰৰ পৰা আহি আছোঁ মই আশা কৰি থাকোঁ যে কেতিয়া আকৌ মোক মাতিব মই কেতিয়া যাম মাজে মাজে মাতে মই কিবা আহিব নোৱাৰা হওঁ তো সকলো আজি এইটো গ্ৰুপৰ আপোনালোক সদস্য মই মোৰ অশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ আৰু মই মোৰ লগত এজন মোৰ ভাই লৈ আহিছোঁ ৰাজ তেওঁৰ নাম হ'ল ৰাজু মই ৰাজু বুলি মাতোঁ ভাল নাম এটা আছে এইটো মই নাজানো জয়ব্ৰত এই যে বেছি ভাল পাওঁ কিন্তু ৰাজু বুলি মাতোঁ আৰু জয়ব্ৰত সিনহা ৰাজু মই ঘৰৰ নামটো ৰাজু বুলি মাতোঁ তেওঁ এডভোকেট হয় তেওঁ হাইকোৰ্ট আৰু ছেছন জাজ কোৰ্টৰ এডভোকেট কৰে আৰু তেওঁৰ সুপত্নী ইলা সিনহা আহিছে মই তেওঁলোকক সুস্বাগতম জনাইছোঁ আজি এই ক্লাছটোলৈ তো আজি আমাৰ এটা খুব পবিত্ৰ দিন কিয় কাৰণ এজন বৈষ্ণৱৰ আজি তিৰুভাৱ তিথি তিৰুভাৱ মানে মৃত্যু বৈষ্ণৱৰ নহয় সেইকাৰণে কি বুলি কয় তিৰুভাৱ তিথি আবিৰ্ভাৱ হয় আৰু অন্তৰ্ধান হয় আজিৰ দিনটোত তেওঁ এই পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে তেখেতৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ আজি শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি আৰু তাৰ লগতে আমাৰ ইমান এটা সৌভাগ্য যে আমাৰ এজন খুব আপোন এজন বৈষ্ণৱ আমাৰ মাজৰ পৰা আজিৰ দিনটোত নোহোৱা হৈ গৈছে তেখেত হৈছে ৰাজকুমাৰ সিনহা আৰু তেখেতৰ আজি অষ্টম বোধহয় অষ্টম তেওঁৰ তিৰুভাৱ তিথি মৃত্যু মানে এটা শোক নহয় মৃত্যু মানে এটা দুখৰ দিন নহয় বিশেষকৈ বৈষ্ণৱৰ ক্ষেত্ৰত এইটো এটা উদযাপন কৰিব লগা দিশ এটা আমি খালি চিন্তা কৰিছোঁ হাউ টু অভাৰকাম এণ্ড ডিল উইথ দ্য লছ অফ এ ডিয়াৰ ওৱান্স এণ্ড নিয়াৰ ওৱান্স যে আমাৰ আপোনজন একেবাৰে আত্মীয়জন স্বজন বন্ধু মিত্ৰ যেতিয়া আমাক যিজনৰ প্ৰতি আমি খুব আমাৰ লগত এটা স্নেহময় সম্বন্ধ থাকে খুব অন্তৰৰ সম্বন্ধ থাকে কোনো কাৰণত কেতিয়াবা বাৰ্ধক্যজনিত হৈ কেতিয়াবা ৰোগাক্ৰান্ত হৈ কেতিয়াবা আকস্মিকভাৱে কিছু দুৰ্ঘটনাত পতিত হৈ তেওঁ মৃত্যুক বৰণ কৰে মৃত্যু নহয় তেওঁ মৃত্যুক আঁকোৱালি লয় হি এম্ব্ৰেছ ডেথ সেইকাৰণে মৃত্যু বুলি নকওঁ আমি কি কওঁ মৃত্যু বৰণ কৰিলে মৃত্যু কি কৰিলে বৰণ কৰিলে বা তেওঁ পাৰ্থিৱ দেহাটো ত্যাগ কৰিছে তেওঁ ত্যাগ কৰিছে দেহাই তেওঁ ত্যাগ কৰা নাই তেওঁ ইচ্ছা কৰিছে দেহাটো তেওঁ এৰি দিছে এইটো দেহত ত্যাগ কৰা বুলি কয় বা ইহ লীলা সম্বৰণ কৰিলে মানে ইয়াত আহি বহুত লীলা কৰিলে কৰি লীলাটো ক্ল'জ কৰিলে চেপ্টাৰ ইজ ক্ল'জড গতিকে তেখেতসকলৰ ক্ষেত্ৰত এনেকুৱা হয় তথাপি যেনেকেই নহওক আমাৰ মনবিলাক খুব শোকাকুল হৈ যায় আমি দুখী হৈ পৰোঁ আমাৰ আনন্দবোৰ হেৰাই যায় আৰু সেইকাৰণে আমি নিৰানন্দত ভোগোঁ আৰু যেতিয়া এজন ব্যক্তি নিৰানন্দত ভোগে তেতিয়া আমাৰ খুব ঘৰুৱা ভাষাত চুৱা লগা বুলি কয় উচিষ্ট হয় আৰু তেতিয়া কি হয় চুৱা লগা মানে চুৱাটো ক'ত লাগে গাত নালাগে মনত লাগে কাৰণ মনেৰেহে ভগৱানক পূজা কৰা যায় ভগৱানক যেতিয়া আমি এতিয়া অলপ আগতে কীৰ্তন কৰিছে মাতাজীসকলে আমি মাতটো শুনা নাই নহয় আমি কি শুনিছোঁ হিয়াৰ ক্ৰন্দনটো শুনিছোঁ তেওঁ হিয়াৰে কিমান ভগৱানক আকুলিত হৈ তেওঁ আহ্বান কৰিছে এইটো শুনিছোঁ তো এই যে মনটোৱেই যদি চেকা লাগি যায় মনটোৱেই যদি গভীৰ হৈ যায় তেতিয়াহ'লে সেইটো চুৱা লগা বুলি কয়
আৰু তেতিয়া আমি কিছুদিন মনস্তাপত থাকোঁ আৰু যেতিয়া আকৌ মনটো ভাল হয় তেতিয়া আকৌ আমি কাম কাজবোৰ আৰম্ভ কৰোঁ। সেইকাৰণে কয় ব্ৰাহ্মণৰ ক্ষেত্ৰত ব্ৰাহ্মণবিলাক খুব আগৰ দিনত ব্ৰাহ্মণসকল খুব জ্ঞানী আছিল, তেওঁলোক খুব ধীৰ আছিল, গতিকে খুব সোনকালে তেওঁলোকে বুজি পাইছিল। 4-5 দিনৰ ভিতৰতে তেওঁলোকৰ মনটো ঘূৰি আহিছিল। সেইকাৰণে ব্ৰাহ্মণৰ ক্ষেত্ৰত চোৱা কেইদিন? 4 দিন। তাৰপিছত ক্ষেত্ৰীয়বিলাকৰ আৰু অলপমান কমকৈ বুজি পাইছিল, তেওঁলোকৰ দিনত 14 দিন আছিল। শূদ্ৰবিলাকৰ মনস্তাপ বেছি আছিল, তেওঁলোকে মনত বহুত দিনলৈ দুখ পাই আছিল, গতিকে সেইকাৰণে পূজা পত্ৰবিলাক তেওঁলোকে কৰিবলৈ তেওঁলোকক বাধা দিয়া হৈছিল। সেইকাৰণে শূদ্ৰৰ ক্ষেত্ৰত অলপ দীঘলীয়া হৈছিল। যাই নহওক, দুখটো কাৰো খন্তেকখনৰ কাৰণে হ'লেও দুখ থাকে। মোক বৃন্দাৱতী প্ৰভুৱে এবাৰ কৈছিলে, মোৰ শিক্ষাগুৰু, মই সুধিছিলোঁ প্ৰভু, তেখেতৰ মাক যেতিয়া দেহা ৰাখিছিলে, যে প্ৰভু এইটো কেইদিনীয়া হ'ব আপোনাৰ ব্ৰতটো? বোলে মই চাওঁচোন মোৰ মনটো কেতিয়া ভাল লাগে। তাৰপিছত 4 দিনমানৰ পাছত মোক ক'লে আজি মোৰ মনটো ভাল লাগিছে আৰু মই পূজা কৰিম। সেইটো তেখেতৰ নিজৰ কথা। গতিকে আমাৰ এই যে শোকৰ পৰা আমি নিৰাময় পাবই লাগিব। কোনো মানুহটো আৰু চিৰন্তন সুখত থাকিব নোৱাৰে। এই সুখটোৰ পৰা আমি কেনেকৈ নিবাৰণ পাম? সুখটো যিহেতু হোৱা স্বাভাৱিক, ব্যক্তিৰ কথাটো দূৰলৈ থওক, আনকি আমাৰ ঘৰত পোহনীয়া জীৱ জন্তু যাৰ প্ৰতি আমি আকৃষ্ট হৈ যাওঁ, এই জীৱ জন্তুটো বাদ দিয়ক, এখন গাড়ী আমি বহুত দিন চলাই আছোঁ, গাড়ীখনৰ প্ৰতিও আমাৰ এটা আকৃষ্টতা থাকে। এওঁ হাৰ্লি ডেভিডছন কিনিছে বহুত লাখ টকা খৰচ কৰি, কিমান যে তেওঁৰ আকৃষ্টতা আছে। তো গাড়ীখন লাখ টকীয়া গাড়ী আছে, কিমান লাখ টকা? 7.5 লাখ। হেৰি ব'ল, আমাৰ গাড়ীৰে দাম সেইটো নহয় বাৰু, যি নহওক। মই 5 লাখ টকীয়া গাড়ী চলাওঁতে ভাবিছিলোঁ আই এম দ্য হিৰো। নাও আই ফিল দ্যাট আই এম জিৰ'। 7.5ৰ 2 হুইলাৰ চলাই আছে, এতিয়া দাম আৰু বেছি হৈছে। এনিৱেজ, মানে সেইবিলাক বস্তুৰ প্ৰতি আমাৰ আকৰ্ষণ হয়, আৰু যিমানেই আকৰ্ষণ বেছি হয় সেইবিলাক বস্তু অলপমান ক্ষয় যায় যদিও, নোহোৱা হোৱাটো দূৰৰেই কথা, কেতিয়াবা অলপমান যদি তাৰ ক্ষয় ক্ষতিও হয় আমি অলপ শোকত পৰোঁ। গতিকে শোকৰ মূল কাৰণটো হ'ল আকৰ্ষণ। গতিকে আমাৰ আত্মীয় স্বজন এইবিলাকৰ অৱক্ষয় হোৱা বা একেবাৰে নোহোৱা হৈ যোৱা, এই জড়জগতৰখনৰ পৰা বিদায় লোৱা, এইটোত আমি শোকাকুল হোৱাটো স্বাভাৱিক। এতিয়া আমি তাৰ নিৰাময় সম্পৰ্কে ভাবিব লাগিব। এই পৃথিৱীখনৰ 14 যে জড়জগত আছে তাৰ ভিতৰত পৃথিৱীৰ অৱস্থানটো মাজত, না ইস্পাৰ্কা না উস্পাৰ্কা। ওপৰলৈ গ'লে সেইবিলাক লোক বুলি কয়, ভূৰ লোক, ভূৱৰ লোক, জনলোক, তপৰ লোক, মহৰ লোক, সত্যলোক, ব্ৰহ্মলোক, এনেকৈ যায়। আৰু তললৈ গ'লে তল বুলি কয়, সুতল, অতল, বিতল, তলাতল, পাতাল, ৰসাতল, তল, তল মানে তলত, আৰু লোক মানে ওপৰত। এনেকুৱা কেইখন আছে? আমাৰ 14খন আছে, আৰু আমি অৱস্থান কৰি আছোঁ মাজত। আৰু এই লোকখনৰ নাম হৈছে কি? মৰ্তলোক। মৰ্ত মানে য'ত মৃত্যু হয়, য'ত মৃত্যু হয়। গতিকে ইয়াত আহিলে মৃত্যু হ'বই, এইটো স্বাভাৱিক। এইটো একমাত্ৰ থিৰাং কথাটো এই লোকত আছে, মৃত্যু অৱশ্যই হ'ব। হি বুলি কয়, হি মানে অৱশ্যই, চাৰ্টেইনলি। গতিকে আমাৰ জন্ম নহ'ব পাৰে কিবা কাৰণত। বহুতে কয় জন্ম মৃত্যু বিবাহ, তো জন্মটো অলপ ইফাল সিফাল কৰি দিয়ে। আজিকালিতো ক'বই নালাগে, ডেট চাই জন্ম হৈ যায়। ডেট চাই মানে আগে পিছে কৰি লয়। তো মৃত্যু এনেকৈ কৰিব নোৱাৰে, মই অলপ আগপিছ কৰি লওঁ। মোৰ ল'ৰাটো আহি আছে, পোৱাহি নাই, আৰু 2 ঘণ্টাত পাবহি, মৃত্যু অলপ সময় ৰোৱা, তাৰপিছত ব্যৱস্থা হ'ব না। এনেকুৱা নহয়। মৃত্যুৰ লগত মানে এইটো ইংৰাজীত এটা কথা কয় নহয়, এজ চিয়'ৰ এজ ডেথ। ডেথ ইজ চ' চিয়'ৰ। 1 ছেকেণ্ডো তুমি ৰৈ নাথাকে মৃত্যু যেতিয়া আহিব, 100% চিয়'ৰ। আৰু এই জগতখন অনিত্য, অসাৰ। এই যে নদীৰ পাৰত বালি থাকে, নদীবিলাক আপোনালোকে নদী দেখিছেতো চবেই, নৈৰ বালিৰ দৰে আমাৰ জীৱন, মানে ৰৈ নাথাকে। এই অলপমান পানীয়ে কাটি দিলে ধুমকৈ পৰি যায়, বালিয়ে নিজে গম নাপায় কেতিয়া কাটি লৈ গৈছোঁ যাব মোক। এই ভৱ সংসাৰ অনিত্য অসাৰ, শংকৰদেৱে কৈছিলে, এই ভৱ সংসাৰ অনিত্য অসাৰ। নিত্য নহয় তাৰমানে, অসাৰ মানে টেষ্টলেছ, 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 অসাৰ। একো আমি মানে সাৰ থকা বুলি ভাবোঁ,
ৰসগোল্লা বুলি ভাবোঁ, দুটা খোৱাৰ পাছত 3 নম্বৰটো খাব নোৱাৰোঁ, এনেকুৱা অৱস্থা। ক'ৰবাত গণ্ডগোল আছে আৰু অসাৰ আৰু অনিত্য। অনিত্য মানে নিত্য, মানে সদায় আমাৰ লগত নাথাকে। সেইকাৰণে ভগৱান কৃষ্ণই ভাগৱত গীতাৰ 8ম অধ্যায়ৰ 15 নম্বৰ শ্লোকত কি কৈছে? মামোপত্য পুনঃ জন্ম দুঃখালয়ম আশ্বস্তকম। এখন দুখৰ আলয়। আলয় মানে কি? ঘৰ। দুখৰ আলয়, দুঃখালয়ম আশ্বস্তকম, শাশ্বত নহয়, মানে আজি আছে, কাইলৈ আছে, পৰহিলৈ নাথাকিব পাৰে, শাশ্বত ই নহয়। গতিকে এই কথাবোৰ ভালভাৱে বুজিবৰ কাৰণে, বুজি পালেই আমাৰ শোক আৰু দুখটো নোহোৱা হৈ যাব। আৰু এই শোক দুখটো নহ'বৰ কাৰণে শ্ৰীকৃষ্ণ ভগৱানে আমাক এখন হাতৰ পুথি দি থৈ গৈছে, হেণ্ডবুক এখন দি থৈ গৈছে। দিছ ইজ নট এ ৰিলিজিয়াছ স্ক্ৰিপচাৰ। এইখন এখন ধৰ্মীয় পুথি নহয়, এখন কোনো হিন্দু ধৰ্মৰ পুথি নহয়। মন কৰিব, শ্ৰীমদ ভগৱত গীতা ভগৱান হিন্দু নহয়, ভগৱান মুছলিম নহয়, ভগৱান খ্ৰীষ্টান নহয়। 5000 বছৰ আগত তথাকথিত হিন্দু ধৰ্মই নাছিলে, সনাতন ধৰ্ম আছিলে। সদায় যি চলি আছে এইবোৰ পাছত আহি আছে। আৰু এইখন পুথি তথাকথিত হিন্দুসকলে বেছি ব্যৱহাৰ কৰাৰ কাৰণে বহুতে হিন্দু ধৰ্মৰ পুথি বুলি ভাবে। এইখন হৈছে হেণ্ডবুক ফৰ হিউমেনিটি, মানুহৰ বাবে। আৰু এইখন যদি আমি ভালকৈ পঢ়িব পাৰোঁ, তেতিয়াহ'লে আমাৰ ফ্ৰম টিয়াৰ্ছ টু ট্ৰেংকুইলিটি, আমাৰ মানে চকুৰ পানীৰ পৰা আমি কি পাম? আশা পাম, ট্ৰেংকুইল হৈ যাম, আনন্দ পাম, আমি কিবা উপশম পাম। ফ্ৰম গ্ৰীফ টু গ্ৰেছ, আমাৰ দুখৰ পৰা আমি কৃপা পোৱা যেন লাগিব। সেইকাৰণে এইখন পুথি সকলোৰে পঢ়াৰ আমাৰ আৱশ্যকতা আছে। আৰু এই পুথিখন পঢ়িলে আমাৰ কি হ'ব? ইয়াত প্ৰথমতে শিক্ষা দিছে, উই আৰ নট, উই আৰ ইটাৰনেল সোল। আমি এইখন যদি পঢ়ি বেছিকৈ পঢ়ি থাকোঁ, তে ওৱান টাইম উই উইল ফিল ডেট উই আৰ নট দিছ বডি, উই আৰ ইটাৰনেল সোল। এই চব ভক্ত আছে, আৰু মই আৰু সেইটোৰ বিষয়ে ক'ব নালাগে যে আমি দেহাত্ম, আমি দেহা নহয়, আমি এটা আত্মা। সেইটো মুখেৰে ক'বলৈ খুব সহজ, মানে মই দেহা নহয়, মই এটা আত্মা। আচ্ছা, আত্মা তত্ত্ব বুজিলে হৈ গ'ল আৰু ইউ আৰ ফুল ৰিয়েলাইজড। সেইকাৰণে আমাৰ এখন কিতাপ আছে, SSR, চায়েন্স অফ আত্ম উপলব্ধিৰ জ্ঞান। এইখন পঢ়ি বহুতৰ মুখস্থ হৈ যাব 700 শ্লোক। এনেকুৱা মানুহ আছে যে আপুনি বহাই দিয়ক, কওকচোন এটা কোনটো নম্বৰ ক'ব লাগে। মই গোটেইখিনি গাই দিওঁ, আপুনি যি মন যায় তাকে একদম চকুমুদি গাই দিব। এই তদাস্ত্ৰ উবাস ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে যি উৎসৱ মামকা পাণ্ডৱা সেইব কি মকুৰ্বত সঞ্জয়, ইমান চলিব, ৰাজধানী এক্সপ্ৰেছ চলিব, আৰু লাষ্টত গৈ দিল্লীত গৈ ষ্টপেজ মাৰি দিব। যত্ৰ যোগেশ্বৰ কৃষ্ণ যত্ৰ পাৰ্থ দনুদ্দৰ তত্ৰ শ্ৰী বিজয়ী ভূতি ধুবুৰ্ণতিৰ মতিৰ মামা। তাৰপিছত সোধকচোন যে আপুনি কি বুজি পালে? বুজিবলৈ কি আছে? চব বুজাই থোৱা আছে, বুজি লোৱা। আৰু সি বুজাই নাই, প্ৰব্লেম। তো আমি এনেকৈ বিশেষকৈ প্ৰভুপাদে আমাক এনেকৈ গীতা পঢ়িব পোৱা নাই। প্ৰভুপাদে কৈছে যে মনুষ্য জীৱনটো খুব দুৰ্লভ। 84 lakhs অফ জুনি ক্ৰছ কৰাৰ পাছত, 84 লক্ষ জুনি পাৰ হোৱাৰ পাছত মানুহ হয়, কদাচিতো কেতিয়াবাহে মানুহ হয়। তাকো ভাৰতবৰ্ষত মানুহ হোৱাটো আৰু টান। কলি যুগত মানুহ হোৱা টান, আৰু ভাৰতবৰ্ষত মানুহ হোৱা আৰু টান। আকৌ ভাৰতবৰ্ষতেই সনাতন ধৰ্মী হোৱা আৰু টান। সনাতন ধৰ্মীৰ ভিতৰত বৈষ্ণৱ হোৱা টান, বৈষ্ণৱৰ ভিতৰত গৌড়ীয় বৈষ্ণৱ হোৱা টান। তো আমি ভাগ্যক্ৰমে সকলোবোৰ কি? গৌড়ীয় বৈষ্ণৱ। গৌড়ীয় বৈষ্ণৱ। যি বিষ্ণুৰ উপাসনা কৰে সি বৈষ্ণৱ, যি কৃষ্ণৰ উপাসনা কৰে কি বৈষ্ণৱ, যি গৌৰীৰ উপাসনা কৰে সি গৌড়ীয়। আৰু গৌৰী হৈছে হাইয়েষ্ট, যাক কৃষ্ণই উপাসনা কৰে। সেইকাৰণে নামটো আৰাধ্যা, তেওঁক আৰাধনা কৰে কোনে? কৃষ্ণই। গতিকে আমি সেই ধাৰাত থকাৰ পাছত প্ৰভুপাদে কৈছিল যে মানুহ হোৱা খুব টান। মনুষ্য জন্ম পোৱাৰ পাছত বেদান্ত সূত্ৰত এটা কথাই কোৱা হৈছে
যে এটাই কাম কৰিব লাগে অথতো ব্ৰহ্ম জিজ্ঞাসা প্লিজ এভৰিবডি অথতো অথতো means now a be brahma means about brahma about brahman about the supreme absolute truth পৰম সত্যটোৰ বিষয়ে জিজ্ঞাসা মানে এনকুয়াৰ now you get a human body অথতো ব্ৰহ্ম জিজ্ঞাসা one should inquire about the supreme absolute truth a supreme absolute truth মানে পৰম সত্যটো কি চাৰিটা মাত্ৰ প্ৰশ্ন আৰু শাস্ত্ৰত কোৱা হৈছে যাৰ এই চাৰিটা প্ৰশ্ন মনত উদয় হোৱা নাই তাক ভাগৱতমত কৈছে দ্বিপদ কোৱা নাই শব্দটো আৰু কৈছে আমাকে বনাই গাধা জড় বিদ্যা অবিদ্যাৰ ভাৰ আমাকে বনাই গাধা এই যে অলপ আগতে ক'লে প্ৰফেচাৰ কৰে ডাইৰেক্টৰ কৰে সেইবিলাকে মোক কি বনাই আছে গাধা অবিদ্যাৰ ভাৰ এইবোৰ যিমানে বেছি হয় এই টুপিটোৰ ওপৰত শিল সিমানে বেছি হ'ব আৰু লাষ্টত গৈ পেলাই এটা গাধাৰ নিচিনা ঘূৰি ফুৰিব লাগে নাজানো এনিৱেজ গতিকে আমাৰ অথতো ব্ৰহ্ম জিজ্ঞাসা যাৰ হৈছে তেওঁ স্কুল যাব নালাগে কলেজ যাব নালাগে খালি কি হ'ব লাগে মনত চাৰিটা প্ৰশ্নৰ উদয় হ'ব লাগে আৰু এই চাৰিটা প্ৰশ্নই উদয় হ'বৰ কাৰণ হৈ আমি বাৰে বাৰে গীতাখন পঢ়িব কৈছে কোনোবাই কৈছে মোৰ গীতা এবাৰ পঢ়া হৈ গ'ল প্ৰভু কিয় দীক্ষা লাগিব ন দুবাৰ পঢ়া হৈ গ'ল প্ৰভু চাৰিবাৰ পঢ়া হৈ গ'ল প্ৰভু কিয় কিয় মই ফৰ্মখন দিছোঁ তুমি একবাৰ নহয় আধাবাৰ পঢ়িলে এটা শ্লোক কোৱা তাৰ ব্যাখ্যা কৰা ব্ৰহ্ম জিজ্ঞাসা আহিছে নাই আৰ ইউ ৰিয়েলাইজড ইফ নট ইউ শুড নট আস্ক ফৰ ফৰ্মেল ইনিচিয়েশ্যন তো এই চাৰিটা প্ৰশ্নৰ হ'ল হু এম আই আমি কে মই কোন মই ক'ৰ পৰা আহিলোঁ মইতো ইয়াত নাছিলোঁ না আৰু মইতো ৰাধাৰাণী নহয় নহয় ফুলৰ মাজতে ওলাই গ'লোঁ মইতো কৃষ্ণ নহয় নহয় যে জেলৰ মাজতে মোৰ কাৰাগাৰৰ মাজতে মোৰ জীৱন যাপন হ'ল মইতো আকাশৰ ওপৰত পৰি যোৱা নাই নহয় মই ক'ৰবাৰ পৰা আহিছোঁ মোক কোনোবাই নিমন্ত্ৰণ দিছে বা মোৰ কিবা কাৰণত মই আহিলোঁ মুঠতে এইটো আই শুড ন' মই ক'ৰ পৰা আহিছোঁ আৰু দ্বিতীয় প্ৰশ্ন তৃতীয় প্ৰশ্ন মই এদিন চব গৈ আছে দেখি আছোঁ আৰু ময়ো যাব লাগিব মই ক'লৈকৈ যাম ৱেৰ আই এম গোয়িং টু মই ক'লৈ গৈ আছোঁ আৰু 4 নম্বৰ প্ৰশ্নটো সবচে ডেঞ্জাৰাছ সেইটো একদম ফাইনেল ৰিয়েলাইজেশ্যন that despite of all my endeavor why I am not happy মোৰ ইমান প্ৰচেষ্টা কৰি থকাৰ পাছতো মই কিয় শান্তি আনন্দ পোৱা নাই এই চাৰিটা প্ৰশ্ন যেতিয়ালৈকে মানুহৰ মনত উদয় নহয় তেতিয়ালৈকে কি নহয় তেওঁ দ্বিপদ পশু নাম দিয়া হৈছে two-legged animal তাৰে প্ৰথম প্ৰশ্নটোক লৈ আজিৰ ক্লাছ হু এম আই মই কোন সকলোৱে জানে মই কোন মই আত্মা মই বডি নহয় আৰু এইবিলাক বহুত আমাৰ এই ভক্তি বিশ্বৰ ক্লাছত সেইটোৰ ওপৰতে ডেইলি ৰাতি ক্লাছ হয় এই মানুহটো পঢ়ি আছে গ'ল নহয় তেওঁ গ'লগৈ বুলি তেওঁতো যোৱা নাই তেওঁতো ইয়াতে পঢ়ি আছে তাৰমানে তেওঁ এইটো নহয় সেইটো বডি এইবোৰ বুজাই দিয়া হয় খুব ভালকৈ আৰু সেইটোৱে ৰঞ্জিত সিং প্ৰমোতে কৰিয়ে থাকে চবকে বুজাই থাকে এইটো বডি পৰি আছে চোৱা এইটো ক'ল নহয় তেওঁ গ'লগৈ বুলি তেওঁ ক'ত গ'ল তেওঁ আছে তেতিয়াহ'লে কি তেওঁ কোন এইখন কি বোলে এইখন মোৰ হাত তেতিয়াহ'লে মই কোন এইটো কি এইটো মোৰ তেতিয়াহ'লে মই কোন তুমি কোন বোলে মই ৰাজু সুব্ৰত জয়ব্ৰত সিং বোলে সেইটো তোমাৰ নাম তেতিয়াহ'লে তুমি কোন ইত্যাদি ইত্যাদি কৈ আমি যেনে তেনে আত্মা বুজাব চেষ্টা কৰি থাকোঁ আত্মা কি গতিকে সেইটো হৈছে আত্মা এই আত্মাটোৰ বিষয়ে আজি অকণমান চৰ্চা কৰিম দ্বিতীয় যিটো অধ্যায় ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ত ভগৱানে আত্মজ্ঞান দিছে ছেকেণ্ড চেপ্টাৰ তাৰে কেইটামান শ্লোক খুব ইম্পৰ্টেণ্ট ছেকেণ্ড চেপ্টাৰ শ্লোকা নম্বৰ 20 কি আছিলে
না জায়তে মৃয়তে বা কদাচিৎ নায়ং ভূত্বা ভবিতা না ভূয় অজহ নিত্য শাশ্বত অয়ং পুরাণো ন হন্যতে হন্যমানে শরীরে। তার মানে কি? তার মানে আপনি গাইছে, আপনি বুঝক। অল গ্রিক একো বুঝা নাই, তো ক'ব লাগিব না জায়তে মৃয়তে বা কদাচিৎ মানে যার জন্ম নাই তার মৃত্যু নাই, না ভূত্বা না ভবিতা না ভূয়, যার উৎপত্তি নহয়, যার বৃদ্ধি নহয়, যি জন্মৰহিত শাশ্বত নিত্য আৰু নবীন। নবীন মানে সদায় সদায় এভাৰ ইয়াং, এভাৰ ইয়াং। আত্মা কেতিয়াও বুঢ়া নহয়, আত্মা কেতিয়াও বুঢ়া নহয়। শৰীৰ বিনষ্ট হ'লেও আত্মাৰ কেতিয়াও নষ্ট নহয়, সেইটো হৈছে এই শ্লোকটোত কৈছে। এতিয়া আত্মাৰ সম্বন্ধে আমাৰ এটা আইডিয়া হ'ল। আত্মাৰ জন্ম নাই, আত্মাৰ মৃত্যু নাই, আত্মাৰ উৎপত্তি নহয়, আত্মাৰ বৃদ্ধি নহয়, আত্মাৰ জন্ম নাই, শাশ্বত নিত্য আৰু সদায় নতুন। তাৰপাছৰ চেপ 21টো বাৰু বাদ দিওঁ, বহুত ক'ব লাগিব। 22ত আহি গ'লে কি? বসাংসি জিন্নানি যথা বিহায় নবানি গৃহণানি নৰ অপৰাণি তথা শৰীৰানি বিহায় জিন্যানি ন্যাং নিসঞ্জানি নবানি দেহি। কৈছে, এইটো কি কৈছে? তোমাৰ এইটো চোলাটো পিন্ধা প্ৰভু কিমান দিন হ'ল? বৰ ধুনীয়া লাগে এই চোলাটো, সদায় মন কৰি থাকোঁ। কি এইটো কিমান দিন হ'ল কিনা? হা অঁ কিমান দিন হ'ল? 6 মান্থ। ইয়াৰ আগৰ চোলা কিছুমান পেলাই দিছা ন ঘৰত, পুৰণা হৈ গৈছে। এইটো পেলাবা নহয় দেই, এইটো চিয়'ৰ, চবেই জানে, এইটো একদম কোনো প্ৰব্লেম নাই। বোলে আপোনাৰতো কথা কওক, মোৰো এইটো হ'ল 5 বছৰমান হ'ল, সদায় পিন্ধি থাকিব নেকি? ন এদিন পুৰণা হ'লে ফাটি গ'লে পেলাই দিম আৰু। সেইটোৱে শ্লোকটোত কৈছে যে বাচাংসি জিন্নানি যথা বিহায়, যেনেকৈ আমি পুৰণা কাপোৰবিলাক পেলাই দিওঁ। মাতাজীবিলাকৰ সেইটো প্ৰায়ে কয় যে আমাৰ মানে গডৰেজটো ভৰ্তি হৈ গৈছে, এইটো খুলি অলপমান বস্তু পেলাই দিব লাগিব, তেতিয়াহে নতুন আহিব। হয়, সেইবোৰ কাৰোবাক দান চান দি দিয়ে, তেতিয়া নতুন সোমাই যায়। তাতে পুৰণাটো ওলাবই লাগিব, তেতিয়া নতুন সোমাব। যেনেকৈ আমাৰ পুৰণা কাপোৰবোৰ আমি পেলাই দিওঁ, জীৰ্ণ চিহ্ন হ'লে পেলাই দিওঁ, তেনেকৈ আমাৰ এই পোচাকটো মানে দেহাটো যেতিয়া পুৰণা হ'ব, তেতিয়া আত্মাই সেইটো পেলাই দিয়ে, দলিয়াই দিয়ে। যেনেকৈ কাপোৰ মই কি পিন্ধিম অধিকাৰ কাৰ? মোৰ। ফটা কাপোৰটো দলিয়াই দিম কেতিয়া? যেতিয়া মোৰ ইচ্ছা হয়। সেই মইটোৱে আত্মা, আমাৰ দেহাটো হ'ল এটা কি? কাপোৰ। আৰু যেতিয়াই মই বোলে আত্মাটোৱে গম পাব যে এইটোত মোৰ থাকি ভাল লগা নাই, মই কেতিয়াবা 10 দিন পিন্ধাৰ পাছতো কাপোৰ পেলাই দিওঁ। ফুটপাথৰ পৰা এডিডাছ কিনি আনিলোঁ, 1 ধোৱা দি দিলোঁ, মই পিন্ধিছিলোঁ, মোৰ ল'ৰাই পিন্ধিব পৰা সৰু হৈ গ'ল, হয় নহয়? কম দামী চুটি হৈ গ'ল, তাই একেদিনে পেলাই দিম দলিয়াই, সেইটো এদিনেই থাকিলে। দামী ভাল দোকানৰ পৰা কিনি আনিছোঁ, বহুদিন পিন্ধিম। মানে এইটো ডিচিশ্যন ল'ম মই, আত্মাই ডিচিশ্যন লয় যে এই শৰীৰটো ঠিক কেতিয়া পেলাই দিব। when he will throw out this material body, his choice। আৰু এই তেওঁৰ চইচতো অৱশ্যে আৰু কিছুমান জটিল অংক আছে, আৰু তথাপি ডিচিশ্যনটো তেওঁৰ, আত্মাই ডিচিশ্যন ল'ব। বাচাংসি জিন্নানি, যেতিয়া অনুভৱ কৰিব এইটো জীৰ্ণ চিহ্ন হৈ গৈছে, তেতিয়া আৰু সেই তাত নাথাকে। আৰু এটা ভাগৱত গীতাৰ 23 নম্বৰ শ্লোক, নৈনং চন্দ্ৰানি শস্ত্ৰানি নৈনং দহতি পাৱক ন সৈন্যং ক্লেদয়ন্তি য়াপ ন সুচয়তি মাৰুত। মানে আত্মা এনেকুৱা এটা বস্তু তাক অস্ত্ৰৰে কাটিব নোৱাৰি, অস্ত্ৰৰে কি কৰিব নোৱাৰি? কাটিব নোৱাৰি, মানে থ্ৰ' আউট হৈ যায়। এইটো মেজিক। আমি যে আগতে মেজিক চাইছিলোঁ নহয়, এনেকৈ চুৰি এখন ভৰাই দিয়ে, ইপাৰ সিপাৰ হৈ যায়। এইটো তাত টেকনিক থাকে, এনেকৈ চুৰিখন বেকা হৈ ওলাই যায়। কিন্তু আত্মাৰ ভিতৰেদি সোমাই গ'লেও একো নহয়, আত্মাক মাৰিব নোৱাৰি। নহন্যতে হন্য মানে শৰীৰে, শৰীৰটোক মাৰি পেলাব পাৰে, কিন্তু আত্মাক মাৰিব নোৱাৰে। আত্মা পোৰা নাযায়। আমি যে শৰীৰটো জ্বলাই দিওঁ, তাৰ আগতে আত্মা ওলাই গুচি যায়। আত্মা পোৰাই নাযায়, আত্মাক পুৰিব নোৱাৰি, আত্মাক কাটিব নোৱাৰি। নহন্যতে হন্য মানে শৰীৰ, আত্মাক জলেৰে সিক্ত কৰিব নোৱাৰি, তিতাব নোৱাৰি। আত্মাক ধুই দিওঁ বোলে, আত্মাটো নোৱাৰে ধুব। আত্মাটো বোলে শুকুৱাই দিওঁ, এই ফেন লগাই, নুশুকাই। নচুচয়তি মাৰুত, মানে বতাহ দি তাক শুকুৱাই দিব নোৱাৰি, জলেৰে তাক সিক্ত কৰি দিব নোৱাৰি, তিতাই দিব নোৱাৰি। এইটো হৈছে আত্মা। এইটো এটা ভয়ংকৰ এটা মানে এটা বুজাব নোৱাৰি, $1 মিলিয়ন এটা কনচেপ্ট। হোৱাট ইজ আত্মা? আত্মা ইমান সহজ নহয়। আৰু আমি আত্মা মানে মুখতে বুজি পাওঁ, আৰু ভিতৰৰ পৰা বুজা নাই। আৰু ভিতৰৰ পৰা বুজিলেতো আমাৰ চিন্তাই নাই। আমাক মাৰিব নোৱাৰে, কাটিব নোৱাৰে, আমাক খাব নালাগে, একোৱেই নালাগে, ঠিক নে? চব এৰি দিব পাৰি তেতিয়া। এতিয়া আত্মাতত্ত্ব বুজিবৰ কাৰণেই আমাৰ এই গীতাখন আছে। এই গীতাখনৰ ফাইনেল যিটো উদ্দেশ্য, সেইটো হ'ল টু ৰিয়েলাইজ
that I am not this body, I am spirit soul. I am spirit soul. এইটোৰ কাৰণেই গোটেই গীতাখন ভগৱানে গাব লগা হ'ল। আৰু লাষ্টত ছেকেণ্ড চেপ্টাৰৰ 27 another important শ্লোক সবেই মোৰ লগত গাব। জাতৈস্যহি ধ্ৰুৱৰ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য তস্মাৎ অপরিহার্যার্থে অর্থে ন তম সুচিতম অর্হসি। ইয়াত কি কোৱা হৈছে? যাৰ জন্ম হৈছে তাৰ মৃত্যু হ'বই, যাৰ মৃত্যু হৈছে তাৰ জন্ম হ'বই। তাৰ অন্তৰালত থকা কথাটো আটাইতকৈ ইম্পৰ্টেণ্ট। যাৰ জন্ম হৈছে তাৰ মৃত্যু হ'ব, যাৰ মৃত্যু হৈছে তাৰ জন্ম হ'ব। খুব ক্লিয়াৰ কনচেপ্ট। কিন্তু কৃষ্ণই তাৰ ভিতৰেদি এটা বেলেগ কথা কৈ আছে, উল্টা কথা কৈছে। যেনেকৈ মোক যদি তুমি সোধা তুমি কোন, মই ক'ম মই ছোৱালী নহয়। তাৰপৰা ছোৱালী কোন যি ল'ৰা নহয়, ল'ৰা কোন যি ছোৱালী নহয়। তাৰমানে ল'ৰা ছোৱালী এতিয়া উল্টা পুল্টাকৈ বুজি থওক আপুনি, আৰু তাৰ মাজতেই থাকক। তেনেকৈ জাতস্যহি ধ্ৰুৱৰ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য। যাৰ জন্ম হৈছে তাৰ মৃত্যু হ'ব। ভগৱানে কৈছে যাৰ মৃত্যু হৈছে তাৰ জন্ম হ'ব। ভগৱানে তাৰ দ্বাৰা ইনডাইৰেক্টলি কৈছে যাৰ জন্মই হোৱা নাই তাৰ মৃত্যুই নাই। ইজ ইট ক্লিয়াৰ টু এভৰিৱান? জন্ম হ'লে মৃত্যু হ'ব, মৃত্যু হ'লে জন্ম হ'ব। ক্লিয়াৰ, খুব সহজে বুজি পাই গ'ল। তো মই যদি ওলোটাই কওঁ যাৰ জন্মই হোৱা নাই তাৰ কি হ'ব, বোলে ভগৱান কৈছে নিজে বুজি লওক তাৰ মৃত্যু নহয়। আৰু যাৰ মৃত্যুই হোৱা নাই তাৰ জন্মই নাই, সেইটোৱে হৈছে আত্মা। ভেৰি ক্লিয়াৰ কনচেপ্ট অফ আত্মা। গতিকে যিজনৰ আমি কান্দিছোঁ কিহৰ কাৰণে? নোহোৱা হৈ যোৱাৰ কাৰণে। নোহোৱা হৈ গ'ল আত্মা নেকি? নহয়। কি নোহোৱা হৈ গ'ল? শৰীৰটো। সেইটোতো এনেও নোহোৱা হৈ যাব। সেইটোতো আমি দেখিছোঁ, আমি কেঁচুৱাতে কেনেকুৱা আছিলোঁ, তাৰ মাজত কেনেকুৱা হ'লোঁ, এই যে আমাৰ সলনি হৈ 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 এনেকুৱা হৈ গৈছোঁ। লাষ্টত এতিয়া চশমা পিন্ধিব লগা হৈছে। তাৰপিছত এইবিলাক সৰি যাব, এইবিলাক সৰি যাব। এইবিলাকতো আমি বুজি আছোঁ দেখোন। মানে আমাৰ শৰীৰটোৱে কিমান সলনি হৈ হৈ গৈ আছে, আত্মাটোতো সলনি হোৱা নাই। এইবিলাকতো আমি বুজি আছোঁ। গতিকে যদি আত্মাটো বুজি পাম তেতিয়া মৃত্যুটো আমাৰ কি লাগিব? ভয় নালাগিব। বিকজ উই আৰ নট বডি, উই আৰ স্পিৰিট সোল। এই কনচেপ্টটোৰ কাৰণেই গীতাখন কোৱা হৈছে। আৰু জড়জগতত এই আত্মাবিলাকক এটা নিৰ্দিষ্ট সময় দিয়া হৈছে। সেই সময়ছোৱা এটা সি শৰীৰত থাকিব, তাৰপাছত কি কৰে, সেই শৰীৰৰ পৰা সি ওলাই যায়। তাতকৈ সি আৰু বেছি থাকিব নোৱাৰে। এতিয়া কোনে ডিচিশ্যন ল'ব, কেনেকৈ ডিচিশ্যন ল'ব, এটা বিৰাট নিমিলা অংক এটা। এইটো মানে বহুত জটিল অংক। একচুৱেলি ইংৰাজীত কয় টু ডি এচাৰ্টেইন। দুটা ডি এই কথাটো স্থিৰ কৰে। সেইটো মই অলপ পাছত ক'ম। কথাটো বুজিবলৈ এনেকুৱা যে আত্মা আহি কোনোবা এটা শৰীৰত কিমান সময় থাকিব এইটো কিন্তু ঠিক কৰি থোৱা আছে। কিবা হৈছে ঠিক আছে? যেনেকৈ ধৰক আজি কোনোবাই উবেৰত আহিছে নেকি? উবেৰত আহিছে নেকি? কোন পাঠক কৰিব আহিছে? উবেৰত আহিছে। তেওঁ এনেকুৱা কৰিব পাৰিব নেকি? উবাৰখনত আহিলে নামি গুচি আহিছে, পইচা চইচা দিয়া নাই, টানি লৈ যাব ইয়াৰ পৰা। আৰু যদি কৈছে বুক কৰিছে তাৰ পৰা ইয়ালৈ, নিজৰ ঘৰৰ পৰা এইটো যদি ডেষ্টিনেশ্যন দিয়ে নহয়, ৱেৰ টুৰ পৰা লৈ আহিছে, যদি উঠি পেলাই কয় মোক এতিয়া তুমি নগাঁৱলৈ লৈ যোৱা, কি অদ্ভুত মানুহ। আপোনাৰ এইটো ঠিক কৰি থোৱা আছে, প্ৰভু গেট ডাউন প্লিজ, বিকজ ইয়ৰ ৱেৰ টু ইজ ছামথিং ডিফাৰেণ্ট। তাৰপিছত আমি কেতিয়াবা দূৰত যাওঁ নহয়, ঘণ্টা ৱাইজ আমি গাড়ী লওঁ নহয়। 4 ঘণ্টাৰ কাৰণে গাড়ী ল'লোঁ। 4 ঘণ্টাৰ পাছত আহি পেলাই কি কৰে, হেমাৰিং কৰে, ইয়ৰ টাইম ইজ অ'ভাৰ। 5 মিনিট আগতে আহি ক'ব ড্ৰাইভাৰে, চ' দিছ টাইম ইজ ফিক্স, ইউ কেনট গেৰাণ্টি ডেট আই কেন অ'ন দ্য কাৰ ফৰ এভাৰ। এইবিলাক খুব বুজি পাওঁ। জড়জগতত আমাৰ এইবোৰ ক্লিয়াৰ একদম। ইয়াৰ কাৰণে কোনো দিগদাৰিয়েই নাই। মই ধৰক এটা ফ্লাইট বুক কৰিছোঁ গুৱাহাটীৰ পৰা দিল্লীলৈ, গৈ এটা নিৰ্দিষ্ট ছিট দিব, 27F উইণ্ড' ছিট লাগেতো, বা 27A, ধুনীয়াকৈ বহি ল'লোঁ। বোলে মই আৰু নুঠোঁ, বহিছোঁ আৰু এইটো মোৰেই ছিট। সেইটোতো নকৰোৱেই। আৰু আমি খুব ভালভাৱে যেতিয়া লেণ্ডিং কৰিব, এইটো লেণ্ডিং কৰি থাকোঁতে নামি যাব খোজে কোনোবাই, মানে সেইটো এৰি দিবই খোজে আৰু সেইটো জানে যে এইটো মোৰ নিৰ্দিষ্ট সময়ৰ কাৰণে মোৰ। সেইবিলাক খুব ভালকৈ বুজি পায়। কিন্তু এইটো শৰীৰত এইটো এনেকুৱা মোহ আছে, ইয়াতে মোৰ মানে মায়া ইমান, কৃষ্ণৰ মায়াটো দৈৱহী ইচ্ছা গুণময়ী মম মায়া দুৰাত্মায়া মামে বৈয়ে প্ৰপদ্যন্তে ময়া মেতাম তৰন্তি তেৰে।
মায়াই আমাক ইমান মোহিত কৰিছে যে আমি 27A নম্বৰ চিটটোত বহি সদায় বহি থাকিবলৈ চাইছোঁ সেইকাৰণে পিটন দি আমাক উলিয়াই দিছে ঠিক আছে সেইটোৱেই মৃত্যু বুলি কওঁ যে মোৰ নিৰ্দিষ্ট সময়ৰ কাৰণে মোক এইবোৰ ঠিক কৰা আছে মইতো সদায় সেইটো চিট এনজয় কৰি থাকিব নোৱাৰোঁ সেইকাৰণে আমাৰ আত্মাটোৱে মৃত্যুৰ সময়ত সি গৈ ক'ত সোমাব কিমান দিন থাকিব এটা একদম ফিক্স তাক এটা বস্তুৰে খালি সলনি কৰিব পাৰি তাৰ পাছত কম আদাৰৱাইজ ইট ইজ অলমোষ্ট ফিক্স এণ্ড দ্যাট ইজ এছাৰ্টেন বাই 2 Ds 2 কি ABC D 2D দুটা দিয়ে এইটো ডিটাৰমাইন কৰি আছে এটা হৈছে হোৱাট ইজ মাই ডিজায়াৰ এট দ্য টাইম অফ ডেথ মৃত্যুৰ সময়ত মই কি ইচ্ছা লৈ আহিছোঁ আগৰ মৃত্যুটো আৰু ছেকেণ্ড যিটো আৰু ভয়ংকৰ সেইটো হোৱাট আই ডিজাৰ্ভ মই কি পাবৰ যোগ্যটো কিহৰ দ্বাৰা ঠিক ঠাক হ'ব কিহৰ দ্বাৰা মোৰ কৰ্মৰ দ্বাৰা আৰু ডিজায়াৰটো মোৰ প্ৰেক্টিছৰ দ্বাৰা মই কি অভ্যাস কৰি আছোঁ তাৰ দ্বাৰা মোৰ কিছুমান ডিজায়াৰ ডেভেলপ কৰিব ভাগৱত গীতা সেইটো কোন চেপ্টাৰ 8th চেপ্টাৰ ভেৰি ইম্পৰ্টেণ্ট 8th চেপ্টাৰ 5th শ্লোক অন্তকালিসমামেব স্মৰণম যুক্তা কলেবৰম য় প্ৰয়াতি সমদ ভাৱক যতিনি অত্ৰয়ৎস সংশয় অন্তকালত শেষ মৰিবৰ সময়ত মোৰ যি ইচ্ছা যি ভাৱ লয় ভগৱানে কৈছে সেইমতে তুমি এটা দেহা পাবা জড়ভৰত তেওঁৰ সমান ডাঙৰ ভক্তই নাই খালি কৃষ্ণৰ চিন্তাতে জীৱনটো নিমগ্ন কৰিলে আৰু শেষত মৃত্যুৰ কিছুদিন আগত বৃদ্ধকালত এটা হৰিণা পোৱালিৰ মাক মৰি থাকিলে মাক মৰোতে ইমান দুখ পালে পোৱালিটো লৈ আহিলে আহি পেলাই ঘৰতে পোহপাল দিলে গাখীৰ খুৱাই কিবা খুৱাই তেওঁৰ যেতিয়া বাৰ্ধক্য হ'ল তেওঁৰ মনত ভাৱ আহিলে মই যদি গুচি যাওঁ পোৱালিটোক কোনে চাব এই ভাবি থাকোঁতে মৃত্যু হৈ গ'ল আৰু ডেট ইজ ইনাফ টু কনফাৰ্ম হিজ ফাৰ্ষ্ট ডি হোৱাট ইজ দিছ ডিজায়াৰটো কি টু লিভ উইথ এ হৰিণা তে ভগৱানে তেওঁক নেক্সট জন্মটোত কি হৰিণা এটা বনাই দিছে হৰিণাৰ পোহপাল কৰ আৰু এণ্ড হোৱাট ইট ডিজাৰ্ভ যদি ইমান কষ্ট কৰিছে গোটেই জীৱনটো ভগৱানৰ গুণগান গাই আছে কিন্তু হৰিণা হোৱাৰ পাছতো তেওঁ এটা মানুহ জন্ম পাইছে আৰু মানুহজনে আগৰ কথাবোৰ পাহৰি যোৱা নাই ডেট ইজ ডিজাৰ্ভ গতিকে মই এতিয়া কি পাইছোঁ সেইটো মোৰ আগৰ জন্মৰ ফল আৰু এতিয়া যে মই এই যে হৰে কৃষ্ণ ৰাতিপুৱা গধূলি গাই আছোঁ তাৰ ফলতো মই এটা কিবা পাম চামথিং আই উইল গেট আৰু একৰ্ডিংলি আই উইল গেট এ বডি यम यम वापी स्मरणम भवम त्यजन्ते अन्ते कलेवरम तम तम एवैति कुन्तेय सदा तत् भाव भावित जी जेनेকৈ যি চিন্তা কৰি থাকে সেইমতেই তেওঁক এটা এটা বুদ্ধি পায় ভগৱানে কৈছে আনকি মোক যি যেনেকৈ ভাবে তাক মই তেনেকুৱা ধৰণে সুখ দিওঁ যে যথা মাং প্ৰপদ্যন্তে তন্ত তৈব্যভজম মম ব্ৰত্ম অনুবৰ্তন্তে মনুষ্য পাৰ্থ সৰ্বস্ব কোনোবাই ভাবিছে মই মাংসই খাই ভাল পাওঁ মাংসই খাইছোঁ মানে খাই থাক আৰু উপায়টো নাই ভগৱানটো দয়ালু যে নেক্সট টাইম তোক এনেকুৱা জন্ম দিম জন্মৰ পৰাই মাংস খাই থাকিবি যা হৰিণা এটা হৈ গ'ল অ'কে বাঘ এটা হৈ গ'ল তাৰ দুখ ভগৱানৰ কি ভগৱানটো দয়ালুটো কৰি দিবই কোনোবাই কাপোৰ চাপোৰ পিন্ধি ভাল নাপায় ভাবিছে নেক্সট টাইম তই কাপোৰেই পিন্ধিব নালাগে গছ হৈ থাক উলংগ হৈ থাক গোটেই জীৱনটো ভগৱানে দিবই এইটো যে যথা মাং প্ৰপদ্যন্তে যি ধৰণৰ ভাবে তান তথ্য ভজন আৰু মোক যি ভাবে মোৰ তালৈ মই লৈ আহিম যে এইবিলাক হৈছে কৰ্মৰ মতে আমি এটা দেহা পাম 84 লক্ষ জুনিৰ পাছত অতিক্ৰম কৰাৰ পাছত আমি যে এটা বডিলৈ গুচি যাওঁ সেই যোৱা প্ৰক্ৰিয়াটোৰ নাম মৃত্যু বুলি কয় আৰু সংস্কৃতত কয় এইটো কি কয় সংস্কৃতত দেহান্তৰ ট্ৰেন্সমাইগ্ৰেশ্যন দেহিনু অস্মিন অতি সুন্দৰ 2:13 দ্বিতীয় চেপ্টাৰৰ 13 নম্বৰ শ্লোকত কৈছে দেহিনু অস্মিন যথা দেহে কৌমাৰং যৌৱনং জৰা তথা দেহান্তৰটো ইম্পৰ্টেণ্ট মানে দেহাটো যেতিয়া এৰি দিব সেই প্ৰচেছটোৰ নাম হ'ল ট্ৰেন্সমাইগ্ৰেশ্যন মাইগ্ৰেশ্যনটো সবেই বুজি পায় মাইগ্ৰেটেড বাৰ্ড থাকে মাইগ্ৰেশ্যন আমাৰ বিদেশলৈ যেতিয়া যাওঁ আমি ইমিগ্ৰেশ্যন হয় আমি মাইগ্ৰেট কৰোঁ তো মাইগ্ৰেট মানে when a body goes from one place to the other is migration some birds যেতিয়া কিবা কাৰণে বহুত দূৰৰ পৰা ইয়াত আহি যায় মাইগ্ৰেটেড বাৰ্ড বুলি কয় চেঞ্জেছ দেয়াৰ প্লেচেছ
Any living body when changes their position, their places, it's called migration. Transmigration to aru bhayankar. Hetu matro kar hobo pare solar hoy. Atmai jetia eta bodhir pra anta bodhi loi jay, that is not migration. That is what migration? Transmigration. Karon deha to tat holoni koribo. Karon behind migration the human or motivation thake. According to my motive, I migrate from one point to the other. Apni jodi muk koy mataji apni kaile Golaghat gusi jab mone jao moi efale gusi jam korbat bor mur mone ji koy emute korim moi. The migration is governed by me. My motive is governed by my mind, intelligence, everything, ego. But transmigration, you don't have any control. The soul will migrate, transmigrate by spiritual process. Soul eta korba kole jabo, not my morji. Mor mote hetu kintu na jabo. Mor activity mote jabo. Moi ki korilu jibon bhor সেই মতে যাব। তো আমি দেখিলো যে দেহা ত্যাগ করিলে আমার করিব লাগা একো নাই, কারণ মোর কোনো ক্ষতি নাই। মোর কাপোৰযোৰ কোনোবাই যদি পাছফালৰ পৰা মানে হোলিৰ দিনত পাছফালৰ পৰা মাৰি দিয়ে, ৰং মাৰি দিয়ে, অলপ দুখ পাম, কিন্তু ঘৰত আহি যেতিয়া মই ধুই পেলাই আকৌ নতুন পিন্ধিম হৈ গ'ল। তেনেকৈ শৰীৰৰ কিবা ক্ষতি হ'লে আমাৰ ক'ব লগা একো নাই। ডেথ ইজ জাষ্ট এ ডোৰৱে learning to live beyond loss. আমাৰ যে জীৱনটো মৃত্যু হৈছে এইটো ভালকে ল'ব লাগে, কাৰণ আমাৰ কি হৈছে মৃত্যু হৈছে মানে মোৰ বেয়া বস্তু এটা ভাললৈ গৈ আছে। কোনোবাই কয় তেতিয়াহ'লে প্ৰভু ডেকা কালত এটা মানুহ মৰি গৈ যায় নহয়, এতিয়া এইটো কি হ'ল, ধুনীয়া আছিলে ডেকা কালটো, নাই তাৰ পাছৰ দিনটো আৰু ভয়ংকৰ আছিলে, তাৰ সিমান দিনে ইয়াত ভাল আছিলে, তাৰ পাছত সি থাকিবই নোৱাৰে, ইয়াত আৰু ডেঞ্জাৰাছ আছে। এখন ভগৱান তাক সেইদিনাতে কাটি দিছে। মই এটা খুব ধুনীয়া চোলা পিন্ধি আছোঁ, অলপ পাছত আহি পেলাই দলিয়াই দিছোঁ। আপুনি কৈছে প্ৰভু ইমান ধুনীয়া চোলাটো পিন্ধি আছে, সেইটো নক'ব, এইটো প্লাষ্টিক টাইপ, গৰমত পিঠিলে গোটেই পিঠিত খজতি হৈ গৈছে, পেলাই দিছোঁ। মানে ফেঞ্চি বজাৰত কিনি আনি ঘৰতে পেলাম, অকালতে মৃত্যু হ'ল চাৰ্টটো, হ'ব পাৰে। কটনৰ চোলাত মই বহুত দিন পিন্ধি আছোঁ, কিহৰ কাৰণে কমফৰ্টেবল ফৰ মি। কোনোবাই শৰীৰ 100 বছৰ পাই যাব পাৰে, একো ভাবিব লগা নাই। কোনোবাই এদিনত পেলাই দিব পাৰে, এইটো আপোনাৰ ভাবিব লগা নাই, এইটো আত্মাই ডিচিশ্যন ল'ব। গতিকে আমি এই শ্বৰ্টকাট এটা মেথড এতিয়া ল'ব লগা হৈছে যাতে মৃত্যুটো বুজি পাওঁ, কাৰণ মৃত্যুটো বুজিলেই আমাৰ গোটেই আনন্দ আৰম্ভ হৈ যাব। আমাৰ এইটো গ্ৰুপৰ এগৰাকী খুব আমাৰ ছিনিয়ৰ মাতাজী আছিল, তেওঁ দেহা ৰাখিছে, শকুন্তলা মাতাজী। তাৰ ভাল নামটো কি আছিলে, হেৰি নাম সেৱামূৰ্তি দেৱীদাস। সেৱামূৰ্তি দেৱীদাসীক মই যেতিয়া তেখেতৰ মায়াপুৰত গৈ আছিলেগৈ, ৰোগাক্ৰান্ত হৈ আছিলে, মই সুধিছিলোঁ মাতাজী কেনেকৈ আছে, কি আৰু মই এতিয়া মৃত্যু বুজিবৰ কাৰণে চেষ্টা কৰি আছোঁ, সাধন কৰোঁ ভজন কৰোঁ, এইটো কৈছে একজেক্টলি। আছেনে পৰিমাণ আমাক মানে ছাতি এটা লৈ তেওঁ গৈ আছে, মই সুধিছোঁ মাতাজী কেনে আছে, বোলে নাই মই এতিয়া এই প্ৰেক্টিছ কৰি আছোঁ, সাধন কৰোঁ ভজন কৰোঁ, মৃত্যু জানিলেই হয়। চাওক মানে মৃত্যু বুজিবৰ কাৰণেই ইমান প্ৰচেষ্টা হৈ গৈছে। আৰু এই শ্বৰ্টকাট যদি মৃত্যুটো বুজি যাওঁ, মোৰ আৰু দুখ নাই, নিৰানন্দ দূৰে যায়, আনন্দ ভৰে যায়, আনন্দৰ সীমা নাই, এইটো হৈ যাব। আৰু তাৰ শ্বৰ্টকাট মেথডটো হ'ল কি, হৰিনাম। হৰিনাম, কাৰণ একমাত্ৰ হৰিনাম যদি কোনোবাই ৰিপিটেডলি গাই থাকে কলিযুগত, তেওঁ মৃত্যু বুজি পায়, আচল সত্যটো বুজি পায়, এবছলিউট ট্ৰুথটো বুজি পায়, সুপ্ৰিম এবছলিউট ট্ৰুথটো বুজি পায়। আৰু যেতিয়া সুপ্ৰিম এবছলিউট ট্ৰুথটো বুজি পায়, তেতিয়া ভক্তিটো 100% হৈ যায়। কিমান পাৰ্চেণ্ট? 100%। 100ৰ ওপৰততো মাৰ্কছ নাই, 100ৰ ভিতৰত 100 পোৱাৰ পাছত কি হ'ব, ফুল মাৰ্কছ। ভক্তি পৰম হয়, আৰু ভক্তি পৰম হ'লে তেতিয়াহ'লে কি হয়, এই দেহাটো ত্যাগ কৰাৰ পাছত দেহাটোতো ত্যাগ কৰেই, এই গোটেই জড়জগতখন ত্যাগ কৰি দিব্য জগতলৈ গুচি যায়। What to speak of this human body which is material? আমি সাধাৰণতে এইটো এৰি এটা বেলেগ আকৌ দেহাত সোমাওঁ, সেইটো এৰি এটা বেলেগত সোমাওঁ। কিন্তু যদি আমি ভক্তি কৰোঁ আৰু এই ভক্তি যদি 100% হয়, তেতিয়াহ'লে কৈছে শাস্ত্ৰত যে তেওঁ আৰু দেহাটোতো এৰিবই, 14 ভুৱনটো এৰিবই, তেওঁ গৈ একদম আনকি বৈকুণ্ঠ এৰি থৈ পেলাই গৈ একেবাৰে গোলক বৃন্দাবনত
গতিকে আমি এতিয়া সকলোৱে সেই চেষ্টাটো কৰিব লাগে এবাৰ এনেকুৱা এটা গ্ৰুপত এগৰাকী মাতাজীয়ে মোক কৈছিলে প্ৰভু এনেই ক্লাছটো ভালেই লাগিছে প্ৰব্লেমটো কি মোৰ হ'লে এইখন এৰি যাবৰ ইচ্ছা নাই হয় তেনেকুৱা হয় কেতিয়াবা কওকচোন মাতাজী কিবা ভাল পালে আপুনি ভগৱানৰ কৃপাত বুলি কৈছে আৰু ভগৱানৰ কৃপাত মোৰ AC আছে প্ৰত্যেক ৰুমত গাড়ী আছে গাড়ীটো AC আছে বহুত য'ত যাম সেইখন বা কি তাত AC চেচি পাম তাত বা খোৱা চোৱাৰ ব্যৱস্থাবোৰ ভালকৈ চুজি আছেনে নাই মই বোলো মাতেজী প্ৰব্লেমটো হ'ল তাত ACৰ দৰকাৰেই নাই ন তাত ভাসো এতে সূৰ্য ন সুশাংকু ন পাৱক ইয়াত গত্তা ন নিবৰ্ধতে তদ্ধাম পৰমম ভগৱানে কৈছে যে এই জেগাত AC হলো AC এবাৰ বুজিলোঁ ACটো আছে তেতিয়াহ'লে যোৱাৰ চেষ্টাটো কৰিম তাৰপিছত খোৱা চোৱাবিলাক মইতো খুব নিয়মমতে খাওঁ ৰাতিপুৱা শুই উঠি মোক এইটো খাওঁ তাৰপিছত এইটোৰ পাছত এইটো খাওঁ সেইটো খাওঁ খোৱা মই বোলো তাত আপোনাৰ পেটটোৱেই নাথাকে চাইছে এইটো নাথাকিব নেকি থাকিব কিন্তু তাৰ ডিমাণ্ড নাই বোলে মোৰটো হ'লে ডিমাণ্ড সদায় থাকে বোলে তেতিয়াহ'লে তাৰ কাৰণে এজোপা গছ থিয় হৈ আছে তাৰ নাম হ'ল কি কল্পবৃক্ষ আপুনি গৈ ক'ব গছজোপাৰ কাষত মোৰ আপেল খাব মন গৈছে আপেলটো আহি আপোনাৰ মুখৰ ওচৰত ৰৈ থাকিব একদম থাইলেণ্ড আপেল আপুনি কামুৰি খালেই হ'ব বুজিলোঁ তাৰপিছত বোলে যি মন যায় ক'ব চিন্তামণি চিন্তা কৰিব লগে লগে আপোনাৰ আগত দেখা দিব বোলে তেতিয়াহ'লে যাবৰ চেষ্টা কৰিব পাৰি ঘৰৰ ভাড়া কিমান 0 কৃষ্ণ আপোনাৰ কাৰণে ঘৰটো বনাই থৈছে সব ৰৈ আছে আপোনাৰ কাৰণে হয় নেকি নহয় সব ৰৈ আছে সবক লগ পাব তাতে যাব তালে সকলোৱে এই কথা নাই এ ভাই নামক নকৰিবি হেলা এ ভাই মানে আমাক কৈছে ভগৱানে এ ভাই নামক নকৰিবি ডোন্ট নেগলেক্ট হোলি নেম এ ভাই নামক নকৰিবি হেলা এই হৰি নামে সংসাৰ তৰিব এই হলি নামে সংসাৰখন তৰিব মানে ইউ কেন ক্ৰছ দিছ মেটেৰিয়েল ৱৰ্ল্ড বাই দ্য হলি নেম অনলি হে মৰণ সংকট বেলা মৰণ মৰিবৰ সময়ত আৰু সংকট মানে ক্ৰিটিকেল মানে যেতিয়া ICUত থাকিব ইণ্টেনচিভ কেয়াৰ ইউনিটত থাকিব মানুহে কয় নহয় বৰ ক্ৰিটিকেল অৱস্থাটো সেই সময়ত বা মৃত্যুৰ সময়ত একমাত্ৰ হৰিনামেই আপোনাক তৰি লৈ যাব এ ভাই নামক নকৰিবি হেলা এ ভাই এই হৰি নামে সংসাৰ তৰিব হে মৰণ সংকট বেলা প্ৰভু তেতিয়াহ'লে এই হৰিনাম এতিয়াই দিয়ক দিবলৈ নাই সকলোকে যায়েই জানেই এই হৰিনামটো সেই হৰিনামটো কি হৰে কৃষ্ণ 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 হৰে ৰাম হে ৰাম ৰাম হৰে 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 কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে ৰাম ৰাম হৰে হৰে এই হৰিনামটো লৈ থাকোঁতে যদি কোনোবাই দেহাটো ৰাখিব পাৰে তেতিয়াহ'লে তেওঁ একেবাৰে কৈছে ভগৱানে বৈকুণ্ঠত যাব পাৰে এতিয়া কথা হ'ল এতিয়াতো আমি মৃত্যু কেতিয়া আহে চামন নাই কলিং বেল বজাই পেলাই মৃত্যু সোমাই নাহে এখন আগতে আমাক মেছেজ নিদিয়ে
মৃত্যু আই এম ডেথ কামিং প্লিজ গেট প্ৰিপেয়াৰ্ড আমিতো লগে লগেতো আৰু হৰে কৃষ্ণ গাই দিম নাহে নহয় তেনেকেই প্ৰব্লেম মানে ইউ শুড গেট এভাৰ ৰেডি ফৰ দ্য শ্ব' সেইকাৰণে কৈছে অলৱেজ ৰিমেম্বাৰ কৃষ্ণ নেভাৰ ফৰগেটিং কিন্তু আৰু প্ৰব্লেম হৈ গ'ল প্ৰভু হৰে কৃষ্ণ 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 ৰাম 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 হৰে কৃষ্ণ কৃষ্ণ ৰাম ৰাম প্ৰভু আপোনাৰ হৰে কৃষ্ণ 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 ৰাম 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 প্ৰভু আপুনি ক'লে গৈছে হৰে ৰাম ৰাম হৰে কৃষ্ণ এইটো প্ৰব্লেম সেইটোতো আৰু বহুত টান কাম দিলে নহয় সেইটো কাৰণে প্ৰথাটো দিছে ডাফ টেইলিং হোৱাট এভাৰ এক্টিভিটি ইউ ডু হোৱাট এভাৰ ইট ইউ ইট ইয়াত কাৰোচি ইয়াত আশ্নৌচি ইয়াত জহুচি দদাচি ইয়াত তপস্যাচি কুন্তে তাত কাৰোচ মত আৰু ভগৱানে কৈছে জাষ্ট চিম্পলি মোৰ নামটো মনত ৰাখিবি আৰু পুট মাই নেম ইন দ্য চেণ্টাৰ অফ ইয়ৰ এক্টিভিটিজ আপুনি যি কৰে কৰি থওক এবাৰ মোক খালি ভাবিবা এণ্ড ডেট ইজ ইনাফ টু গ' বেক টু গড হেড সেইটো দি আমি গুচি যাব পাৰিম আৰু 1 মিনিট মাত্ৰ কথা ক'ম সেইটো হৈছে চব বুজিলোঁ এতিয়া তাৰমানে মৃত্যুটো কাৰোবাৰ এতিয়া ভয় আছে নেকি অলপ কমিছে কম তো আপোনালোকে আশীৰ্বাদ কৰিব মোৰ যাতে ভয়টো কম হয় অলপ মৰিবৰে মন গৈছে এইটো আৰু ভাল মোৰ হ'লে যোৱা নাই মই আৰু অলপ প্ৰেক্টিছ কৰিব লাগিব আৰু ক্লাছ দিব লাগিব তেতিয়াহে চাগে মোৰ মন যাব ভাল মাতাজীটো মৰিবৰে মন গ'ল শাস্ত্ৰত কৈছে যে শ্ৰাদ্ধ কিয় পাতিব লাগে হোৱাট ইজ শ্ৰাদ্ধ শ্ৰাদ্ধ শব্দ আহিছে শ্ৰদ্ধা শব্দৰ পৰা শ্ৰদ্ধা শব্দ আহিছে ৰেচপেক্ট কৰিবৰ কাৰণে টু শ্ব' আৱাৰ গ্ৰেটিচিউড আমাৰ সন্মান দেখাবৰ কাৰণে আমি শ্ৰাদ্ধ পাতিছোঁ তাত দুটা কথা আছে এটা হৈছে সন্মান দেখাম বহুতে কয় তেখেতটো বাৰু আমাৰ ৰাধাকৃষ্ণ প্ৰভু তেখেতটো ডাঙৰ ডিভ'টি আমাৰ বহুত ডিভ'টি আজিকালি আছে কয় মোৰতো দেউতা ডিভ'টি নহয় মইহে ডিভ'টি দেউতা শ্ৰাদ্ধ পাতিব লাগিব নেকি প্ৰশ্ন কৰে মই বোলো তুমি এনেই জন্ম কৰোৱাৰ ওপৰৰ পৰা পৰি গ'লা নেকি তপককৈ হা তোমাৰতো মা ডিভ'টি নাছিল আৰু দেউতাই মৰাৰ সময়ত মোক একোৱেই নিদিলে মইতো ভক্তটো চব মোৰ ইয়াক দি দিলে মই ভাল নাপাওঁ দেউতা ভাল পোৱা বেয়া পোৱাটো বৰ ডাঙৰ কথা নহয় কৃতজ্ঞতাটো থাকিব লাগে ধৰিত্ৰী আয়ে কৈছে এই পৃথিৱীয়ে কৈছে যে মই চব সহ্য কৰি ল'ম এই মাতাজীটো বিদেশতে থাকে 100 তলা স্কাইস্কেপাৰ ঘৰ ধৰিত্ৰী আয়ে মূৰতে তুলি বহাই থৈছে মই একো দুখ নাপাওঁ সেইবোৰ মোৰ কাৰণে কষ্ট নহয় মই আটাইতকৈ কষ্ট পাওঁ এই দুঠেঙীয়া মানুহবোৰ যেতিয়া অকৃতজ্ঞ হয় I cannot tolerate the weight, the burden of an ungrateful two-legged animal. ধৰিতে কান্দি দিছে কোটি টকা হয় 100 মহল ঘৰ এটাৰ সহ্য কম গধুৰ নেকি সেইটো লৈ আছে ভূমিকম্পটো হোৱা নাই ভূমিকম্প তেতিয়াই হয় যেতিয়া মানুহবোৰ আনগ্ৰেটফুল হয় গতিকে আমি গ্ৰেটফুল হ'ব লাগে আমাকতো কোনোবাই পৃথিৱীলৈ আনিলে মোকতো মাতটো দিবলৈ কোনোবাই ঠিক কৰি দিছে আই মাষ্ট বি গ্ৰেটফুল গতিকে সেইকাৰণে আমি উপৰি পুৰুষলৈ গ্ৰেটফুল ছেকেণ্ড হ'ল মই চেলফিছ কিয় যে মই দেখিছোঁ যে শ্ৰাদ্ধ অনুষ্ঠানটো যদি বাৎসৰিক মই কৰি থাকোঁ তেতিয়াহ'লে বাৰে এনেকুৱা কথাবোৰ শুনি থাকিম যে মৃত্যু সম্পৰ্কে মোৰ ধাৰণা আৰু স্পষ্ট হৈ যাব আৰু এটা সময়ত গৈ মই নিজেই প্ৰিপেয়াৰ হ'ব পাৰিম মই কেনেকৈ যাম মোৰ যোৱা ৰাস্তাটো ক্লিয়াৰ হ'ব সেই অৰ্থত মাধৱ পুৰুষে এটা ঘোষা গাইছিলে এইটো গাই মই সামৰণি কৰি দিলোঁ মাতাজীয়ে মানে কৈছে যে আপুনি কিন্তু মিনিমাম 2টা ঘোষা গাব আৰু মই 2টাই গাইছোঁ মাতাজী এটাটো গালোঁ যাৰ পুত্ৰ হবে ঐত নো চাউণ্ড প্লিজ যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিটিকো পাৱে ত্ৰিপিটিকো পাৱে মানে দে আৰ ছেটিছফাইড হু আৰ ছেটিছফাইড ৰাধা কৃষ্ণ পিতৃগণ মানে বাপেকক বুজোৱা নাই ফ'ৰ ফাদাৰ্ছ মানে আমাৰ যিমানসকল আমাক এৰি থৈ গ'ল উপৰি পুৰুষসকলে কি হয় পিতৃগণে তৃপ্তি পায় তৃপ্ত হয়
দধি দুগ্ধ ঘৃত মধু এইবিলাক বনাই শ্ৰাদ্ধ ক্ৰিয়া কৰাই তেওঁক খুৱাই পিণ্ড খোৱালে যিমান আনন্দ পায় কি হয় নদীৰ জলকপিয়া অলপ পানী খায় আৰু তাৰে তেওঁ তৃপ্ত হৈ গুচি যায় কি কৰিব লাগিব যাৰ পুত্ৰে হবে ঐত না যাৰ পুত্ৰসকল পুত্ৰ কোন যি তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে ইয়াত আহিছে এখেত অকল পুত্ৰ নহয় আমি সকলো যদি আহিছোঁ তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে আমি পুত্ৰ বা পুত্ৰী আচলতে বহুতে কয় এই পুত্ৰহে উদ্ধাৰ কৰিব নহয় পুত্ৰ পুত্ৰী সমান পুত্ৰ পৃথিৱীতটো অকল এজন মানে গোটেই ব্ৰহ্মাণ্ডত কোটি কোটি অনন্ত কোটি ব্ৰহ্মাণ্ডত কোনো পুৰুষ নাই সব পুত্ৰী এজন পুৰুষ আছে পৰমেশ্বৰ ভগৱান যাৰ পুত্ৰসকলে মানে বুজাইছে যাৰ তেওঁ উদ্ধাৰ কৰিব পুতলোকৰ পৰা যাক উদ্ধাৰ কৰিব পুতলোকৰ উদ্ধাৰ্থেই পুত্ৰ পুত্ৰী পুতলোকৰ পৰা তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে যিসকল আহিছে তেওঁলোক পুত্ৰ আৰু তেওঁলোকে বহি যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লৈয়া ইয়াতে বহি বলডেন্স দিলে নহ'ব ইয়াতে আহি মাংস তৰকাৰী খালে নহ'ব মাছ খাই পেলাই শ্ৰাদ্ধ পাতিলে নহ'ব ভগৱান নাই নহয় যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লৈয়া হৰিত শৰণ ল'লে মানে হৰি মই তোমাৰ ওচৰত আহিলোঁ সেইবুলি বহি থাকিলে ইয়াত নহ'ব হৰি গুণ গাৱে শুদ্ধ ভাৱে হৰিৰ গুণ গাব লাগিব হৰে কৃষ্ণ গাব লাগিব শুদ্ধ ভাৱত তেতিয়াহে কি হয় এই পিতৃগণ তৃপ্ত হৈ পেলাই ওপৰলৈ ওলাই যায় গতিকে আমি ইয়াতে সামৰিছোঁ মই বিৰাম কৰিছোঁ তা আমি এবাৰ মাত্ৰ হৰিনামটো তেখেতৰ ৰাধাকৃষ্ণ ৰাজকুমাৰ সিনহা প্ৰভুৰ মানে তেখেত অলৰেডি ঊৰ্ধ্বগতি প্ৰাপ্ত হৈছে যে তেওঁ ইতিমধ্যে হয়তো গোলোকত বাস কৰিছে নিবাস কৰিছে যদি যোৱা নাই আমি অকণমান ঠেলা এটা দিওঁ তলৰ পৰা আৰু যদি তাতেই আছে আমাক অন্ত কৃপা বৰ্ষণ কৰক এই অৰ্থতে বাঞ্ছকল্পতৰুভ্যশ্চ কৃপা সিন্ধুব এই বছ পতিতানাং পাৱনেভ্যো বৈষ্ণৱেভ্যো নমো নমঃ হৰে কৃষ্ণ 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 হৰে 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 ৰাম হৰে ৰাম রাম রাম হরে 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 একদম এবার মুখখন চাও হাঁহি এটা মারি দিছে আই এম হ্যাপি ওকে হরে কৃষ্ণ প্রশ্ন মই 40ত আৰম্ভ কৰিছিলোঁ 39ত শেষ কৰি দিছোঁ মানে কীৰ্তন আৰম্ভ কৰিছিলোঁ 40 মানে মই সিমান উত্তৰ দিব পাৰিম ক'ব নোৱাৰোঁ মাতাজী আছে উত্তৰ দিব প্ৰশ্নটো হ'ল আপুনি যেনে ক'লে মৃত্যুৰ সময় হৰিনাম ল'লে আমি গৌৰৱ বৃন্দাবন গৈ পাম সেইকাৰণে এইটোতো জানো এতিয়া গম পাই গ'লো তেতিয়াহ'লে আমি এতিয়া যদি মাছ মাংস খাই এনজয় কৰি থাকোঁ মৃত্যুৰ সময় হৰিনাম লৈ ল'ম পাৰ পাই যাম এইটো কৰিব পাৰিমনে এতিয়া এনজয় কৰি থাকোঁ আৰু মৃত্যুৰ সময় হৰিনাম ল'ম মানে ইয়াতকৈ আৰু ভাল প্ৰশ্ন হ'ব নোৱাৰে এইটো অতি সুন্দৰ প্ৰশ্ন এটা সকলোৱে মন দি শুনক হৰে কৃষ্ণ অকণমান কথাটো পাছত পাতিব মাতাজী হয় প্ৰশ্ন এটা কৰক নহয় শুনক উত্তৰটোকে শুনক তেখেতৰ প্ৰশ্নটো হৈছে যে আমি শাস্ত্ৰত ক'লে যে অন্তকালেষু মানৱ স্মৰণম যুক্ত কলেবৰম যে প্ৰয়াতি সমত ভাৱক যতিনি অত্যস্ত সংশয় অন্তকালত মৃত্যুৰ সময়ত যি যেনেকুৱা ভাৱ লয় তেনেকৈ অন্তকালত যদি হৰিনাম এবাৰো ল'ব পাৰোঁ কৃষ্ণ ইমানো যদি ক'ব পাৰোঁ তেতিয়াহ'লে আমি ক'ত পাম গোলক বৃন্দাবন যাব পাৰিম এতিয়া ইংৰাজীত এটা কথা আছে প্ৰেক্টিচ মেক্স মেন পাৰফেক্ট এতিয়া আমাৰ মানে যদি গোটেই জীৱনটো আমি যি যি চৰ্চা কৰি আছোঁ সেইমতে আমাৰ এটা সাজ বহি যায় জীৱনত এনেকুৱা নহয় যে মই মৃত্যুৰ সময়ত মই অলপ আগতে কৈছোঁ যে আমি এটা ছিগনেল পাম ফাৰ্ষ্ট প্ৰব্লেম ইজ দেৰ ইজ ন' এনি এলাৰ্ট that the mrityu death is coming. That is one problem. So মই কোন সময়ত ল'ম তেতিয়াহ'লে ছেকেণ্ড প্ৰব্লেম ইজ হাউ এট হোৱাট টাইম আই শুড টেক নট এইটো কৃষ্ণ কৃষ্ণ কৈ থাকিব দিছোঁ সেইকাৰণে সেইটোতো আকৌ ডিফিকাল্ট ছেকেণ্ড প্ৰশ্নটো হৈ গ'ল যে মৃত্যুৰ সময়ত বহুতে কি কৰে মানুহজন শুই থাকে তেওঁৰ কাষত কি কয় হৰিনাম গাই থাকে আৰু কিন্তু তেওঁ অলপ বেলেগ চিন্তা কৰি থাকে কাৰণ মাধৱ পুৰুষে এটা কথা কৈছে প্ৰাণ প্ৰয়াণৰ সময়ত
কফবাত পিত্ত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। যে মৃত্যুৰ সময় যেতিয়া আহিব তেতিয়া কেইটামান বস্তু আহি পেলাই দিগদাৰ দিব। প্ৰাণ প্ৰলয়নৰ সময়টো প্ৰাণ যেতিয়া কফ আহিব, বাত আহিব মানে পেইন আহিব, পিত্ত আহিব মানে গেষ্ট্ৰিক হ'ব, আদি যত মানে যত আছে। আমাৰ ভাগৱতমত লিখিছে বৃশ্চিকে আহি পেলাই এটা বৃশ্চিকে যদি কাৰোবাক ওৱান স্কৰ্পিয়ন যদি কাৰোবাক বাইট কৰে, হাউ পেইনফুল ইট ইজ। আৰু মৃত্যুৰ সময়ত কেইটা স্কৰ্পিয়ন আহে? হা? 30,000. Enough. 80, 40. One is enough. Think 80. He said 40. I just down it to 1,000 at least. 1000 স্কৰ্পিয়নে আহি এট এ টাইম বাইট কৰিব। এইটো নহয় যে মই গ'লোঁ তই আহ, তই গ'লোঁ তই আহ। এইটো কিউট নাহে। দে কাম অল টুগেডাৰ ইন এ বডি। আহি ঠাক 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 কাটি দিব। কাটি দিয়াৰ সময়ত পেইনটোতো গম পাইছে। হা? তেতিয়া কৃষ্ণক মনত পৰিব নেকি? কাক মনত পৰিব? ডক্টৰ। মই কিমান দূৰত আছোঁ এপ'ল' হস্পিটেলৰ পৰা, এইটো চিন্তা আহিব। এইটো এক। দ্বিতীয়। তৃতীয়টো হ'ল যে মই গোটেই জীৱনটো যিটো প্ৰেক্টিছ কৰিলোঁ সেইমতে মোৰ গোটেই মাইণ্ডছেটটো ফিক্স হৈ যাব। এজন মই এটা এক্সাম্পল দিওঁ, আইডিয়াটো ক্লিয়াৰ হ'ব। এজন খুব ডাঙৰ বিজনেছ মেগনেট আছিলে। তেওঁৰ ল'ৰা ছোৱালী দুটাক সৰুৰ পৰা শিকাইছে হাউ টু টেক অভাৰ হিজ বিজনেছ। মানে এনেকৈ ট্ৰেইন কৰিছে, মানে ট্ৰেইন ইট আপ লাইক ডেট। কিন্তু ফৰ্চুনেটলি অৰ আনফৰ্চুনেটলি দিছ টু বয় দে আৰ টুইন, দে বিকাম ডিভোটি। হৰে কৃষ্ণ হৈ গ'ল আৰু বাপেকে খুব দুখ পালে। মই ইমান ধন চন গোটালোঁ আৰু ইহঁত দুটা কি হৈ গ'ল? তো ইহঁতৰ আকৌ দুখ হৈ গ'ল। মন্দিৰত আহি যেতিয়া গম পালে দিছ ইজ দ্য এণ্ড অফ দ্য ষ্টৰি এণ্ড মাই ফাদাৰ ইয়েট টু ষ্টাৰ্ট দ্য ষ্টৰি, তো মই কি কৰোঁ? ইহঁতে খুব কষ্ট পালে। মাজে মাজে ঘৰত যাই কওঁ, পাপা হৰে কৃষ্ণ গাবা আৰু এই তহঁতি গাই থাকিব, মোক আৰু দিগদাৰ নকৰিবি। ঠিক আছে, ঠিক আছে। তাৰ পাছত ওৱান ফাইন টাইম যে তেওঁ খুব শয্যাশয়ী হৈ গ'ল, তেতিয়া ল'ৰা দুটা আহিছিলে চাবৰ কাৰণে। তো বাপেকে কৈছে যে মোৰ এটা ইচ্ছা হৈছে বোলে কি, মই পুৰীত যাবৰ মন গৈছে। বা ইহঁতি ভাবিলে হেপী ভুৰে গড দা চেঞ্জ হৈ গ'ল। চেঞ্জ অফ মাইণ্ড হয় ন মানুহৰ, যে প্ৰায় বৃদ্ধকালত প্ৰকৃতি লৰিলে পৰকতি লৰা বুলি কয়। প্ৰকৃতি চেঞ্জ হৈ গ'ল, বৰ ভাল পালে আৰু টিকেট চিকেট কাটি একদম দুইটা লগত গৈছে আৰু জগন্নাথ চালে, এই চালে, অ' চালে। আহি পেলাই মানে এই আমাৰ নদীত সাগৰৰ পাৰত আহিলে, মহানদীত পাৰত আহি পেলাই স্নান কৰিলে। বাপেকে কৈছে এই কি আনন্দ, হাঁহি আছে। তাৰপিছত কান্দিব ধৰিছে। কান্দিব ধৰা দেখি ল'ৰা ছোৱালীটো আৰু ভাল লাগিছে। হি ইজ ৰিয়েলাইজ, তেওঁ মানে গোটেই জীৱনটোৰ তত্ত্ব বুজি পালে। বোলে পাপা তোমাক আৰু কি ক'ম, আমি ইমান কষ্ট কৰি ৰাতিপুৱা গধূলি 16 মালা কৰি যিটো কৰিব পৰা নাই, তুমি উইদিন ছেকেণ্ড পাই গৈছা। ইউ আৰ এ গ্ৰেট ডিভোটি। সেৱা কৰিছে, বাঞ্ছা কল্প কৰিছে, বাঞ্ছা কল্পতৰ বিষয় কৈছে। এইবিলাক কি কৰিছ বাবা? কান্দিছা তুমি, কি যে বুজি পাইছা? বোলে মই চব বুজি পাই গ'লোঁ। আৰু কি বুজি পালা? যে মই এইটোৱেই বুজি পালোঁ, এই শ্মশান ঘাটত এই কাঠৰ বিজনেছ কৰাই চবচে ভাল আছিল। যে ইমান কুইকলি কোনো বাকী নাই দেখিছোঁ মই। আহিছে পইচা দিছে, কাঠ দিছে, ছাৰ মই ইমান কষ্ট কৰি বাকী দিলোঁ মানুহবোৰক। এইটো বিজনেছ কৰি বাপৰে, এতিয়া কুকুৰৰ নেজ আৰু যিমানেই আপুনি পাইপত ভৰাই থৈ চিধা টানি দিলে আকৌ। তো এইকাৰণে ল'ৰা দুটাই মূৰে ক'বলৈ হাত দিছে, হ'ব আৰু সোনকালে ইয়াতে কিছুদিন ৰাখি তেওঁ ইয়াতে দেহাটো ত্যাগ কৰা ভাল। আৰু মৃত্যুৰ সময়ত হৰিনাম লোৱা চবচে টান। আপোনাৰ ইয়াত মাইকত হৰিনাম বাজি থাকিব, আগফালে ভগৱানৰ ছবি থাকিব, আপোনাৰ স্মৃতি বেলেগত যাবে থাকিব। অন্তে নাৰায়ণৰ স্মৃতি ইজ নট ডেট ইজি। ক্ৰিকেট খেলিছে নেকি মাতাজী? ক্ৰিকেট খেলিছে? ক্ৰিকেট খেলিছে। কি খেলা নাই আপুনি? এইটো চব খেলিছে। কি খেলা নাই? হোৱাট প্লে ইউ কেনট প্লে? খেলা নাই কেতিয়াও। মই যদি কওঁ যে আপুনি যদি ৰাগবি একদম পাৰফেক্ট খেলিব পাৰে, এই মুহূৰ্ততে আপুনি গোলক বৃন্দাবন যাব পাৰিব খেলিব? ৱাই? বিকজ ইউ নেভাৰ প্ৰেক্টিছ ইট। আপুনি তুমি ফ্ৰেন্স জানা? যদি ফ্ৰেন্স ভাষাত তুমি ক'ব পাৰা যে মই এতিয়া গোলক বৃন্দাবন যাম, তোমাৰ টিকেট এতিয়া ভগৱান আহি দি যাব, পাৰিবা? মই কৈছোঁ এতিয়াই ক'ব লাগিব। মই যাওঁ ফ্ৰেন্সত শিকি আহোঁ, নহ'ব, মোক এতিয়াই লাগিব। মৃত্যু তোমাৰ মৃত্যু ইজ চ' ডেঞ্জাৰাছ। চ' সেইকাৰণে মৃত্যুৰ সময়ত হৰিনাম ল'ম আৰু তাৰ সমান মূৰ্খতা নাই।
আৰু এটা কথা শাস্ত্ৰত লিখা আছে যে মৃত্যুৰ সময়ত মই জন্ম পোৱাৰ পৰা এই পৃথিৱীত সেই মুহূৰ্তলৈ গোটেইখিনি পিকচাৰ হাই স্পীডত আৰু ব্ৰেইনটো খুব এক্টিভেট কৰি দিয়ে ভগৱানে প্ৰত্যেকটো মই মাৰ গৰ্ভৰ পৰা ওলাই অহাৰ পৰা এই যে পৃথিৱীখন এৰিব গৈছোঁ প্ৰত্যেকটো ইঞ্চ এণ্ড এভৰি ডিটেইলছ উইল কাম ইন ফ্ৰণ্ট অফ ইউ এণ্ড দেয়াৰ ইজ ন' স্ক'প অফ হৰিনাম যে গোটেই জীৱনটো মই কিবা কিবি কৰিলোঁ এই গ'লোঁ তই গ'লোঁ তাক গ'লোঁ তই গ'লোঁ এইবিলাক আহি থাকিব তাত দেখিলোঁ মৰিলোঁ গোটেই ফিল্ম চালোঁ ফিল্মখনত মোৰ কি নাই এইদৰে সৎসংগ কৰাৰ কোনো ফিল্মৰ ক্লিপ নাই হৰে কৃষ্ণ নাম গোৱাৰ কোনো 5 মিনিটৰ সময় নাই হাউ কেন আই ৰিমেম্বাৰ কৃষ্ণ বিকজ মাই মেমৰি ইজ ছ' শ্বাৰ্প and my focus is so sharp that over the whole film I can concentrate my mind and finally say goodbye. So সেইকাৰণে কৈছে এই যে আমি ইয়াত ইমান সময় আজি থাকিলোঁ ঘণ্টা ঘণ্টা হৈ থাকিলোঁ শাস্ত্ৰত লিখা আছে আপুনি মানে এই দেহাটো ত্যাগ কৰাৰ সময়ত এইটো দেখিব এওঁক দেখিব ভগৱানক দেখিব নেচাৰেলি আপোনাৰ এবাৰ হ'লেতো ভগৱানৰ স্মৰণ হ'ব এণ্ড ডেট ইজ ইনাফ টু টেক ইউ বেক টু গড হৰে কৃষ্ণ এইটোৱে লাষ্ট প্ৰশ্ন হৰে কৃষ্ণ প্ৰভুজী থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ আপোনাক আপুনি আপোনাৰ মূল্যৱান সময় ওলাই আহিছে আৰু আপোনাৰ অভিজ্ঞতা এণ্ড এক্সপিৰিয়েঞ্চ আমাৰ লগত শ্বেয়াৰ কৰিছে প্ৰভুজী মোৰ এটা ফাইনেল কুৱেশ্যন আছিলে প্ৰভু মইতো বৈষ্ণৱৰ এটা ফেমিলিত জন্ম হৈছোঁ প্ৰভু আৰু বৈষ্ণৱৰ ফেমিলিত জন্ম হৈ মই এইটো অনুভৱ কৰিছোঁ প্ৰভু যে মই সব দেখি আছোঁ প্ৰভু এভৰিথিং আপুনি যেনেকৈ ক'লে আমাৰে বনাই গাধা তো মই গাধাই হৈছোঁ কাৰণ মই LLB কৰিছোঁ বেচেলাৰ্ছ কৰিছোঁ মই মোৰ বহুত এডুকেশ্যন মোৰ আছে কিন্তু মই আল্টিমেটলি ইন দ্য লেংগুৱেজ অফ স্পিৰিচুৱেল লেংগুৱেজ মই গাধা হৈছোঁ প্ৰভু মোৰ এটা মানে এই মোৰ প্ৰশ্নটো কিয় নাহে যে মই কিয় কষ্ট পাই আছোঁ কাৰণ মই দেখি আছোঁ মোৰ নিজৰ মানুহবোৰ মৰি আছে মোৰ দেউতা মৰি আছে মোৰ ল'ৰা মৰি আছে ঘৰত সব বোৱাৰী শাশুৰ সব কাজিয়া পেচাল চলি মই আই এম চিং এভৰিথিং কিন্তু তথাপিও মোৰ কিয় এইটো মনত প্ৰশ্ন নাহে যে মই কষ্ট পাই আছোঁ আৰু এই কষ্টৰ কিয় নিবাৰণ আছে নে নাই এই প্ৰশ্নটো মোৰ তাত কিয় নাহে প্ৰভু এইটো মোৰ এটা দিছ ইজ মাই আনফৰ্চুনেট চিটুৱেশ্যন প্ৰভু মই মানে অপৰচুনিটিটো ল'লোঁ আপোনাক এই প্ৰশ্নটো সোধাৰ কাৰণে হৰে কৃষ্ণ প্ৰভু I hope the question is clear to everybody and that is a question of everybody যিটো প্ৰশ্ন তেওঁ কৰিছে যে মই ইমান সব বুজাৰ পাছতো মই কিহৰ কাৰণে মানে ৰিয়েলাইজ হোৱা নাই সেইটোৱে ৰিয়েলাইজেশ্যন কোনোবাই যদি বুজি পাইছে যে মই কিয় বুজা নাই দেট ইজ দ্য বিগিনিং অফ দ্য ষ্টৰী আমাৰ এই পৃথিৱীত সেইটোৱেই বুজি পোৱা নাই মানে একেবাৰে অৱস্থা নাই তাৰ কিন্তু সি বুজাই নাই যে তাৰ অৱস্থা নাই কিন্তু আমাৰ ভক্তবিলাকে এইটোৱে কৈ থাকে মই কিয় পোৱা নাই মোৰ লুলুচ্ছা বুলি কয় এইটো মানে লুলুচ্ছু মানে যে মোৰ ভাৱটো যে আহিছে মই এইটোতো পাব লাগিছিল ভাৱেই ভক্তি বুলি কয় আৰু এইটো ভাৱ কোনোবা দিন ইট বিকাম ছ' কনচেনট্ৰেট ডেট ভাৱ ডেট ফেইথ ডেট থট ডেট ইমোশ্যন ইজ ইনাফ টু টেক ইউ বেক টু গড মানে ভগৱানে দৰ্জাৰ বৈকুণ্ঠ মই গ'লোঁ বৃন্দাবনটো বাদে বৈকুণ্ঠত জয় নিতাইক মানে এখন চেকলিষ্ট দি থোৱা নাই যে আহিলে ইস্কনৰ পৰা সুধিবি ইয়াৰ ব্ৰাহ্মণ দীক্ষা হ'লনে নাই কিমান দিন দীক্ষা ল'লে এইবোৰ সোধা নাই ভগৱানে কৈছে এই মোৰ যে এক্সৰে মেচিনটো আছে তাৰ মাজেদি এবাৰ খালি পঠাই দিবি আমাৰ ফ্লাইটত যাওঁতে যে আমি এটাৰ মাজেদি যাব লাগে নহয় টিট তাত বাজে এই জয় নিতাইৰ তেনেকুৱা এটা মেচিন আছে সেইটোৰ মাজেদি গ'লে হাৰ্ট চেক হয় মানে হাৰ্ট মানে অন্তৰ্যামী ভগৱানে অন্তৰত সোমাই পেলাই এটা স্কেনিং কৰে কুইক স্কেনিং মানে তাত চাই যে এওঁৰ ভাৱ কি আছে এওঁৰ কি ভাৱ আছে আৰু ভাৱগ্ৰাহী জনাৰ্দনে সেইটো যদি পায় অ'কে পায় গেট এণ্ট্ৰি টু বৈকুণ্ঠ তে আমি এইটো ঠিক যে এইটো ভাৱ অহাটোৱেই যথেষ্ট নহয় ডেট ইজ দ্য প্ৰিলিমিনাৰী বিগিনিং অফ ভক্তি এই ভক্তিটো লাহে লাহে কি কৰিব লাগিব গাঢ় কৰিব লাগিব এইটো মানে ভাৱটো নি পেলাই আমি ভাৱভক্তিৰ পৰা সাধন ভক্তিৰ পৰা প্ৰেম ভক্তি কৰিব লাগিব আমাৰ যেনেকৈ সম্বন্ধটো প্ৰথমতে কি হয় কি সম্বন্ধ হয় ফাৰ্ষ্ট হোৱাট ৰিলেশ্যন ৰিলেশ্যনটো কি হয় সম্বন্ধ জ্ঞান তাৰপিছত প্ৰয়োজন লাষ্টত অভিধেয় দেন প্ৰয়োজনীয়
মোৰ সম্বন্ধটো প্ৰথম যে মই ভগৱানৰ লগত মোৰ এটা সম্বন্ধ আছে ভগৱান বুলি নহয় মোৰ দিব্য জগতৰ লগত মোৰ এটা কানেকশ্যন আছে I have an eternal connection with the transcendental world এইটো হৈছে প্ৰথম আৰু সেইটো ভাৱ অহাৰ পাছত I am not getting the connection তেতিয়া দুখ হয় আমাৰ এইটো ভাল দুখ এইটো ভৱ দুখ নহয় এইটো দিব্য ৰোগ এইটোত মানে লুলুচ্ছা হয় যে এইটো মই কেনেকৈ নিবাৰণ কৰিম এইটোতো মই নিবাৰণ কৰিব লাগিব তেতিয়া প্ৰেক্টিছ আৰম্ভ হয় তেতিয়া কি জ্ঞান পায় অভিদেয় জ্ঞান পায় অভিদেয় মানে প্ৰেক্টিছ যেতিয়া এনেকুৱা মাতাজীৰ নিচিনা প্ৰশ্ন আহিব তেতিয়া কি হ'ব যে আৰু যাওঁচোন ভক্তি বৃক্ষত মোৰ আজি নাই হোৱা কাইলৈ সেইটো হ'ব যে প্ৰেক্টিছ বাঢ়ি থাকিব আৰু প্ৰেক্টিছ কৰোঁতে কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে who is experts only he nor she knows and Krishna knows কাৰণ কানেকশ্যন কাৰ কিমান এষ্টাব্লিছ হৈছে এই কাপোৰ এযোৰ পিন্ধি শিখাডাল ৰাখি এনেকৈ ভাষণ দি তাৰ দ্বাৰা এইটো মেজাৰ নহয়